2016 চনত অসমৰ বিত্তমন্ত্ৰী হিচাপে বিজেপি এনডিএ চৰকাৰৰ প্ৰথমখন বাজেট দিয়াৰ মোৰ সৌভাগ্য হৈছিল। তাত আমি আৰম্ভ কৰিছিলোঁ যে বাজেটত 18টা ফ্লেগশ্বিপ স্কিম থাকিব, কাৰণ ভাগৱত গীতাৰো 18টা অধ্যায় আছে। সেই পৰম্পৰাক আমি যোৱা 11 বছৰ মেইনটেইন কৰিছোঁ আৰু এই বছৰো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই মেইনটেইন কৰিছে। আৰু অহা 4 বছৰলৈ যেতিয়াই জয়ন্ত মল্ল বৰুৱাই বাজেট দিব, তাত হিমন্ত বিশ্ব শৰ্মা আৰু অজন্তা নেওগৰ বিত্তীয় বাজেটৰ কপি পেষ্ট আপোনালোকে দেখি থাকিব। গতিকে আমি কিবা এটা বেলেগ কৰিব তাত নোৱাৰোঁ। দ্বিতীয়তে অধ্যক্ষ মহোদয়, ইয়াত কোৱা হৈছে যে বাজেটত অসম চৰকাৰৰ একো নাই, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰে। অধ্যক্ষ মহোদয়, সেইকাৰণেই আমি নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাওঁ যে আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসমৰ বিত্তীয় অৱস্থা আমাৰ যিমান, তাতকৈ আমাক বেছিকৈ সপোন দেখুৱাবলৈ সাহস কৰি দিছে। অসমৰ বিত্তীয় অৱস্থাত আমি কেতিয়াও কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ বনোৱাৰ সপোন অহা 50 ইয়াৰ্ছলৈকে আমি দেখিব নোৱাৰিলোহেঁতেন। অধ্যক্ষ মহোদয়, যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়া নাথাকিলেহেঁতেন, তেতিয়াহ'লে নুমলীগড় আৰু গহপুৰৰ মাজৰ টানেলৰ কল্পনা আমি অহা 100 বছৰলৈ কৰিব নোৱাৰিলোহেঁতেন। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু যদি অমিত শ্বাহ ডাঙৰীয়া নাথাকিলেহেঁতেন আমাৰ লগত, অসমত এই শান্তিৰ পৰিৱেশ আমি কল্পনাও কৰিব নোৱাৰিলোহেঁতেন। সেইকাৰণে আমি যেতিয়া ৰাইজৰ মাজত গৈছিলোঁ, ৰাইজক আমি কৈছিলোঁ যে আপোনালোকে ভোট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দিব। আৰু স্বাভাৱিকতে ছাৰ, মাজততো মাতিব নোৱাৰি নহয় জানো? মাজত মাতিব পাৰিনে নোৱাৰি ছাৰ? নোৱাৰি। মাননীয় অধ্যক্ষ মহোদয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত বিধানসভা নিৰ্বাচনত আমি বিজয়ী হৈছিলোঁ। গতিকে এই বাজেটৰ পাতে পাতে ডাবল ইঞ্জিন গভৰ্ণমেণ্ট, দুইখন চৰকাৰৰ কল্পনা, দুইখন চৰকাৰৰ সহযোগিতা আৰু হাতত হাত ধৰি অসমক ভাৰতৰ ভিতৰত এখন চহকী ৰাজ্যলৈ ৰূপান্তৰ কৰাৰ কল্পনা সদায়ে বিৰাজমান হৈ থাকিব। ইয়াতে এই আঁচনি চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ, এই আঁচনি ষ্টেট গভৰ্ণমেণ্টৰ। অধ্যক্ষ মহোদয়, আমি দুইখন চৰকাৰে একে। সেইকাৰণে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সংঘাত নাথাকিব, কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা থাকিব। আৰু তাৰ বিষয়ে এই বাজেটৰ পাতে পাতে উল্লেখ কৰা হৈছে। মই জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক অভিনন্দন জনাইছোঁ যে মুখ্যমন্ত্ৰী হিচাপে মোৰ কল্পনাৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ অসমৰ প্ৰতি থকা সদ্ভাৱক সংমিশ্ৰণ কৰি অসমক আগুৱাই লৈ যোৱাৰ কল্পনা তেখেতে বাজেটত ৰাখিছে। তাৰ বাবে সদনৰ তেখেত নিশ্চিতভাৱে ধন্যবাদৰ পাত্ৰ। অধ্যক্ষ মহোদয়, সমগ্ৰ দিশটো নিৰ্ভৰ কৰে যে মানুহে অসমক কেনেকৈ চাব। অসমৰ আমি ভাল কথা ক'ম নে আমি অসমৰ বেয়া কথা ক'ম? অধ্যক্ষ মহোদয়, এইটো মানুহৰ টেষ্টৰ ওপৰত নিৰ্ভৰ কৰে। ইয়াতে বহি অসমৰ কি কি হোৱা নাই মই 3টা দিন ক'ব পাৰোঁ। কি হোৱা নাই? বহুত হোৱা নাই। কিন্তু অধ্যক্ষ মহোদয়, এজন গৌৰৱী অসমীয়া হিচাপে মই প্ৰিফাৰ কৰিম যে অসমৰ কি হৈছে সেই কথাখিনি কোৱাৰ বাবে। ই মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে। হোৱা নাই সেইটো কওক না অধ্যক্ষ মহোদয়। এজন মানুহৰ, অধ্যক্ষ মহোদয়, তেখেতে কয়ে, তেওঁ ৰাতি ফেচবুকতে দি দিছে যে এনেকৈ কৈ থাকিম বুলি। গতিকে এইটো তেওঁৰ এটা পাৰ্ট অফ হেবিট। অধ্যক্ষ মহোদয়, কিছুমান মানুহৰ হেবিট আপুনি চিধা কৰিব নোৱাৰে। তেওঁ ফেচবুকতে লিখি আছে যে মুখ্যমন্ত্ৰীয়ে 1.5 ঘণ্টা কথা ক'ব, মই কিমান ক'ম।
মই 102 জন মানুহৰ নেতা গতিকে মইতো টাইম পামেই এইটো গণতন্ত্ৰ গতিকে অধ্যক্ষ মহোদয় কাৰোবাৰ লগত নিজক তুলনা কৰাৰ পৰিৱৰ্তে নিজক তুলনা কৰাৰ আগতে মানুহে যোগ্যতা আহৰণ কৰি ল'ব লাগিব সেইখিনি কাৰণে মইতো কোনো বেয়া নাপাওঁ সেইকাৰণে অধ্যক্ষ মহোদয় মাজে মাজে খোৰাক দি থাকিব নহ'লে ডাল হৈ যাব গতিকে মাজে মাজে খোৰাক লৈ থাকিব তাত মোৰ কোনো আপত্তি নাই খোৰাক চলি থাকিব খালি অধ্যক্ষ মহোদয় লাইনৰ বাহিৰত গ'লে আসন আপুনি অধ্যক্ষ মহোদয় সমগ্ৰ এজন মানুহৰ দৃষ্টিভংগীত নিৰ্ভৰ কৰে যে মই অসমৰ বেয়া কথা ক'ম নে মই অসমৰ ভাল কথা ক'ম অধ্যক্ষ মহোদয় অসমৰ কি হোৱা নাই এজন মানুহে যদি আমেৰিকাত যায় আৰু আমেৰিকাৰ হস্পিটালবিলাকৰ যদি ফটো লৈ আহে আহি সদায় সমালোচনা কৰিব পাৰিব যে গুৱাহাটী মেডিকেল কলেজত কি নাই কাৰণ আমেৰিকাৰ জন হপকিন হস্পিটালৰ লগতো আমি নিজক তুলনা কৰিব নোৱাৰোঁ কিন্তু অধ্যক্ষ মহোদয় আন এজন মানুহে ফটো ল'ব 10 বছৰ আগৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ফটো দিব আজিৰ গুৱাহাটী মেডিকেল কলেজৰ আৰু তেওঁ ক'ব যে 10 বছৰ আগতে মেডিকেলৰ এই অৱস্থা আছিলে আজি 10 বছৰ পিছত গুৱাহাটী মেডিকেলৰ এই অৱস্থা আছে অধ্যক্ষ মহোদয় বিৰোধী পক্ষৰ সদস্যসকলে কৈছে যে অসমৰ টকা নাই অসমৰ পইচা নাই অসমৰ এছপিডি একো নাই কিন্তু যিদিনাখনে মই লগ পাওঁ মোক আহি কয় যে এইটো ৰাস্তা বনাই দিব লাগে সেইটো ৰাস্তা বনাই দিব লাগে সেইটো ৰাস্তা বনাই দিব লাগে তাৰ মানে বিধানসভাত কৈছে টকা নাই চৰকাৰে একো কৰিব নোৱাৰে কিন্তু বিধানসভা ৰুমত যেতিয়া লগ পাওঁ সকলোৱে মোক কয় ছাৰ আপুনিয়ে পাৰিব এইটো PM ডিভাইনত আনি দিয়ক নেচিডত আনি দিয়ক গোটেইখিনি তাৰ মানে অন্তৰত অযুত বিশ্বাস আছে যে এইখন চৰকাৰে পাৰিব তাত কোনো অসুবিধা নাই আৰু তাৰ কাৰণে আজি ছাৰ মোৰ এটা বিশ্বাস আছে যে অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থা এই চৰকাৰে কৰিব পাৰিব অধ্যক্ষ মহোদয় অসমৰ সকলো পথাৰতে পানী যোগানৰ ব্যৱস্থাৰ কাৰণে আপুনি মই 1.5 ঘণ্টা কম বুলি আপত্তি কৰিছিল এনেকে অধ্যক্ষ মহোদয় মই আপোনাক অধ্যক্ষ মহোদয় আপুনি যদি মোক এনেকে থাকে মই 3 ঘণ্টা কম গতিকে আপুনি শুনি থাকিব লাগিব গতিকে আপুনি কিয় এন্টাৰটেইনমেন্ট সামগ্ৰী এটা হ'ব খোজে আপুনি আমোদৰ কিয় বিষয় এটা হ'ব খোজে আৰু দুইজনক লগে লাগিলেতো পিন্টু মিন্টু যেন লাগে যেতিয়া একেলগে গতিকে সিদিনাখনে ভুটুং কৰি কলা কাপোৰ এটা পিন্ধি আহিলে কথা নাই বাৰ্তা নাই গুচি গ'ল মই বুজিয়ে নাপালো কিয় সোমালে অধ্যক্ষ মহোদয় মই অলপ এটাই কথা ক'ম যে বাজেটৰ বক্তব্য চিৰিয়াছ বক্তব্য আমি ধেমালি ধুমলা কৰি থাকিব পাৰিম কথাখিনি মই ক'লে পিছত সকলোৰে সহায় হ'ব অধ্যক্ষ মহোদয় সমগ্ৰ দৃষ্টিভংগী যে আপুনি এটা জাগতিক ঘটনাক কি দৃষ্টিভংগীৰে আপুনি চাব স্বাভাৱিকভাৱে আমি শাসকীয় পক্ষৰ সদস্য আমি অসমখনৰ ভাল কথাবোৰ ক'ম যে কিমান পৰিৱৰ্তন হ'ল অসমৰ কিমান ভাল হ'ল আজিয়ে ইয়াত যিটো বিধানসভাৰ বিল্ডিঙত আমি বহি আছোঁ আগতে গুদামত আছিলোঁ আজি এই বিধানসভাৰ চৌহদটোৱে এখন পৰিৱৰ্তিত অসমক প্ৰতিনিধিত্ব কৰে তেনেকৈ মই হাজাৰটা উদাহৰণ দেখাব পাৰিম যে অসমৰ পৰিৱৰ্তন যোৱা 10টা বছৰত আমি পোৱা পৰিৱৰ্তন আৰু যদি পৰিৱৰ্তন নাথাকিলেহেঁতেন অসমৰ মানুহে এনেকৈ 102 জন বিধায়কক জিকাই ইয়াত কেতিয়াও পঠাই নিদিলেহেঁতেন মই অসমবাসী ৰাইজক আকৌ এবাৰ কৃতজ্ঞতা জনাইছোঁ আৰু অসমবাসী ৰাইজক আমি আশ্বাস দিছোঁ যে অহা 5টা বছৰ আমি দিনে নিশাই পৰিশ্ৰম কৰিম শ্ৰম কৰিম আৰু অসমখনৰ উন্নয়নৰ বাবে আমি নিজকে আকৌ এবাৰ উৎসৰ্গিত কৰিম অধ্যক্ষ মহোদয় মই 2টা উদাহৰণৰ সৈতে আগবাঢ়ি পৰৱৰ্তী সময়লৈকে মই বাজেটৰ ওপৰত ক'ম অধ্যক্ষ মহোদয় এইবাৰ যেতিয়া মন্ত্ৰীসভাত কৃষি আৰু জলসিঞ্চন
দুইটা বিভাগ একেলগ কৰা হ'ল আৰু ৰাতিপুৱা মই মন্ত্ৰীসভা পোৰ্টফলিঅ' দিয়াৰ আগতে পীযুষ হাজৰিকা ডাঙৰীয়াক ফোন কৰিছিলোঁ যে পীযুষ আগৰ ডিপাৰ্টমেণ্টত থাকিব বিচাৰে নে কৃষি জলসিঞ্চন দুইটা একেলগ কৰি ল'ব বিচাৰে এটা ছেকেণ্ড নষ্ট নকৰাইকো পীযুষ হাজৰিকাই মোক কৈছিল যে কৃষি আৰু জলসিঞ্চনটো পালে একেলগে পালে মই ভাল পাম অধ্যক্ষ মহোদয় সদনৰ ভিতৰত আমি জলসিঞ্চনৰ কথা কৈছোঁ সদনৰ ভিতৰত আমি কৃষিৰ কথা কৈছোঁ বাহিৰত আমি কি কৈছোঁ যে পীযুষ হাজৰিকাৰ পাখি কাটি দিলে তাৰমানে কৃষি আৰু জলসিঞ্চন মন্ত্ৰীৰ দৰে ডাঙৰ দপ্তৰ দুটাক যেতিয়া পাখি কাটাৰ লগত তুলনা কৰে তাৰ মানে অধ্যক্ষ মহোদয় সেই ব্যক্তিজনে কৃষি আৰু জলসিঞ্চনৰ কিমান উন্নতি বিচাৰে তেওঁৰ নিকৃষ্ট মানসিকতাই তাক প্ৰতিনিধিত্ব কৰে ইয়াতকৈ কোনোবাই যদি কৃষি আৰু জলসিঞ্চন মন্ত্ৰী মোৰ আজিও মনত আছে চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই কয় যে মোৰ এগ্ৰিকালচাৰ মিনিষ্টাৰ পোৱাটোৱে মোৰ জীৱনৰ আটাইতকৈ ডাঙৰ সৌভাগ্য আছিল কি কৰিব পাৰি নোৱাৰি অসমৰ সীমিত সম্পদৰ মাজত বেলেগ কথা কৃষি আৰু জলসিঞ্চন বিভাগক যেতিয়া কোনোবাই পাখি কাটাৰ লগত তুলনা কৰে তেতিয়া তেনেকুৱা নিকৃষ্ট মানসিকতাৰ লগত আমি কম্পিটিশ্যন কৰিব নোৱাৰোঁ তাত কাৰণ আমাৰ নিজৰ নিজৰ ৰিজাৰ্ভেশ্যন আছে আমাৰ ৰেষ্ট্ৰিকশ্যন আছে আমি কেনেকৈ তাৰ লগত কম্পিটিশ্যন কৰিম অধ্যক্ষ মহোদয় অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি দৰিদ্ৰতা 2015 চনত যেতিয়া নীতি আয়োগে বা তেতিয়াৰ প্লেনিং কমিশ্যনে প্ৰথম ডেটা দিছিলে অসমৰ দৰিদ্ৰতা মাল্টি ডাইমেনশ্যনেল পভাৰ্টি কৈছিলে 32.67%. তাৰমানে আমি যদি 100 জন ব্যক্তি আছোঁ তাৰ 33 জন ব্যক্তি দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত বাস কৰে অধ্যক্ষ মহোদয় আজি অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি হৈছে 14.47 অধ্যক্ষ মহোদয় 20% লোকক 20% পৰিয়ালক দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা মুক্ত কৰাৰ কৃতিত্ব এইখন চৰকাৰে নিশ্চিতভাৱে ল'ব পাৰে অধ্যক্ষ মহোদয় when you attack poverty আপুনি যেতিয়া পভাৰ্টিক আক্ৰমণ কৰিব তাৰ অল ওয়াইজ ৰিকগনাইজ ফৰ্মুলা হৈছে ডাইৰেক্ট ক্যাশ বেনিফিট ট্ৰান্সফাৰ কাৰণ অধ্যক্ষ মহোদয় ইউ ডোন্ট হেভ টাইম আপুনি ক'ব পাৰে কৃষি কৰক জলসিঞ্চন কৰক ক্ষুদ্ৰ উদ্যোগ কৰক মধ্যমীয়া উদ্যোগ কৰক অধ্যক্ষ মহোদয় অভাৰ এ পিৰিয়ড অফ 50 years এনেকুৱা ইনফ্ৰাষ্ট্ৰাকচাৰ হ'ব পাৰে অসমত আজি আমি কিমান জলসিঞ্চন কৰিম ম্যাক্স টু ম্যাক্স আমি কিমান টকাৰ বাজেট দিব পাৰিম অধ্যক্ষ মহোদয় আজি এজন সদস্যই কৈছে প্ৰতিখন গাঁৱতে জলসিঞ্চন কৰক ধুনীয়াকৈ কৰিব পাৰি 5 বছৰত ৰাস্তা নবনাও 5 বছৰত স্কুল নবনাও 5 বছৰত নিযুক্তি নিদিও আন একো কাম নকৰোঁ অকল ইৰিগেশ্যন কৰিম দ্যাট ইজ ওৱান এপ্ৰোচ আনটো এপ্ৰোচ হৈছে যে আমি জলসিঞ্চনত বেছি টকা আবণ্টন কৰিম ইউ গিভ প্ৰায়ৰিটি যদি মই প্ৰায়ৰিটিও দিওঁ 1.5 লাখ টকাৰ বাজেটখনত আমি কিমান প্ৰায়ৰিটি দিব পাৰোঁ তাৰ মানে জলসিঞ্চন কৃষি ক্ষুদ্ৰ উদ্যোগ মজলীয়া উদ্যোগ এই ধৰণৰ ব্যৱস্থাৰে যদি দৰিদ্ৰতাক আক্ৰমণ কৰিবলৈ যাওঁ ইট উইল টেক 20 years 70 years স্বাধীনতাৰ পিছত আমি 70 বছৰ অপেক্ষা কৰিলোঁ যে অসমত দৰিদ্ৰতাৰ সীমাৰেখা কেতিয়া সিঙ্গল ডিজিটলৈ আহিব কংগ্ৰেছ ফেইল কিয় কাৰণ কংগ্ৰেছৰ দিনত বেংক একাউণ্ট নাছিল কংগ্ৰেছৰ দিনত আধাৰ নাছিলে ইচ্ছা থাকিলেও ৰাজীৱ গান্ধী ডাঙৰীয়াই কৈছিলে যে মই 100 টকা পঠালে 10 টকাহে হিতাধিকাৰীজনে পায়
90 টকা ৰাস্তাত নোহোৱা হয়। এইটো মোৰ বক্তব্য নহয়, ৰাজীৱ গান্ধী ডাঙৰীয়াই এই কথা উল্লেখ কৰিছিল। অধ্যক্ষ মহোদয়, 2015-16 পৰা 2026 ভিতৰত যোৱা 10 বছৰত অসমত যদি মাল্টি ডাইমেনশ্যনেল পভাৰ্টি 32.67 পৰা ইট হেজ ৰিডিউচ টু 14%, আৰু আজি হয়তো নীতি আয়োগৰ নতুন যদি সমীক্ষা ওলাই উইল বি ছিংগল ডিজিট, মই নিশ্চিত। ইয়াত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, অৰ্থাৎ দুখীয়া লোকসকলৰ বেংক একাউণ্টত প্ৰত্যক্ষভাৱে টকা জমা দিয়া। অধ্যক্ষ মহোদয়, এই গোটেই আঁচনিবিলাকৰ ভিতৰত মোৰ ষ্টাডি নহয়, একাডেমিক কেইবাখনো পেপাৰ্ছ ওলাইছে যে অৰুণোদয়ে আটাইতকৈ ডাঙৰ ভূমিকা গ্ৰহণ কৰিছে অসমত দৰিদ্ৰতা সীমাৰেখা হ্ৰাস কৰাৰ ক্ষেত্ৰত। অধ্যক্ষ মহোদয়, আমি যদি NFSS 5 আৰু 6ৰ মাজত অসমৰ পৰিৱৰ্তন দেখোঁ, কিষাণ সন্মান নিধি, নিযুত মইনা, অৰুণোদয়, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বিনামূলীয়া চাউল, এই গোটেই আঁচনিবিলাকে আজি প্ৰত্যক্ষভাৱে দৰিদ্ৰতাক আক্ৰমণ কৰিছে। মই কেতিয়াবা আচৰিত হওঁ যে বামপন্থীত বিশ্বাস কৰা ব্যক্তিসকলে যেতিয়া অৰুণোদয় আঁচনিখনক আক্ৰমণ কৰে। অধ্যক্ষ মহোদয়, অৰুণোদয়ৰ দৰে আঁচনি যেতিয়ালৈকে কৃষি জলসিঞ্চনে এটা পৰ্যায় নাপায়, বানপানীৰ সমস্যা যেতিয়ালৈকে আমি সমাধান কৰিব নোৱাৰোঁ, যেতিয়ালৈকে আমি মাল্টিপল ক্ৰপিং আৰম্ভ কৰিব নোৱাৰোঁ, সেই মুহূৰ্তলৈকে দৰিদ্ৰতাৰ সীমাৰেখাৰ বা দৰিদ্ৰতাৰ সৈতে যুঁজিবৰ কাৰণে, পভাৰ্টিৰ সৈতে ফাইট কৰিবৰ কাৰণে ডিৰেক্ট কেছ বেনিফিট ট্ৰান্সফাৰ, ইয়াৰ আপুনি সহায় ল'বই লাগিব। অধ্যক্ষ মহোদয়, মই এটা ডাঙৰ সাফল্যৰ কথা ক'ম। আমি যেতিয়া নিযুত মইনা আঁচনিখন আৰম্ভ কৰিছিলোঁ, প্ৰথম বছৰ 2,70,000 ষ্টুডেণ্টে এই আঁচনিখনৰ সুবিধা পাইছিলে। যোৱা বছৰ প্ৰায় 3.5 লাখ ষ্টুডেণ্টে এই আঁচনিখনৰ সুবিধা পালে, আৰু এইবাৰ মোক কোৱা হৈছে যে ই 4.5 লাখ পাব। ই সংখ্যা নহয় অধ্যক্ষ মহোদয়, দিছ ইজ এ নাম্বাৰ, যে অসমৰ কলেজত ছোৱালীয়ে পঢ়াৰ সংখ্যা কি ধৰণে বৃদ্ধি পাইছে। টকা কাক দিছোঁ ইম্পৰ্টেণ্ট নহয়, আজি অসমৰ মহাবিদ্যালয় ছাত্ৰীৰ সংখ্যা দ্ৰুত গতিত বাঢ়িবলৈ আৰম্ভ কৰিছে, আৰু ছাত্ৰীৰ সংখ্যা যেতিয়া বাঢ়ে বাল্য বিবাহ বন্ধ হয়। ছাত্ৰীৰ সংখ্যা যেতিয়া শিক্ষানুষ্ঠানত বাঢ়ে ই জনসংখ্যা নিয়ন্ত্ৰণ কৰে, আৰু ছাত্ৰীৰ সংখ্যা যেতিয়া সমাজত বাঢ়ে ই সমাজত সমতাৰ সৃষ্টি কৰে, নাৰীক অধিকাৰ প্ৰদান কৰে। অধ্যক্ষ মহোদয়, এখন সৰু ৰাজ্য হিচাপে আমি অত্যন্ত এখন সৰু ৰাজ্য, আমাৰ GDP 5 লাখ 6 লাখ কোটি, 5 লাখ 6 লাখ 7 লাখ, আৰু তাৰ তুলনাত পশ্চিমবংগ, মহাৰাষ্ট্ৰ, তেওঁলোকৰ GDP হৈছে 20 লাখ কোটি টকাতকৈ বেছি। অসমৰ দৰে এখন সৰু ৰাজ্যত অধ্যক্ষ মহোদয়, যোৱা 5টা বছৰৰ অবিৰত সংগ্ৰামৰ পিছত আমি কেইবাটাও চমকপ্ৰদ সাফল্য লাভ কৰিছোঁ। নিযুত মইনা, নিযুত বাবু, অৰুণোদয়ে দৰিদ্ৰতাক আক্ৰমণ কৰিছে, সমতাৰ সৃষ্টি কৰিছে। অধ্যক্ষ মহোদয়, NFSS 5 2019-21ত ওলাইছিলে, NFSS 6 2026ত পাব্লিছ হৈছে। এক প্ৰকাৰ আমাৰ চৰকাৰখনৰ 5 বছৰৰ যি যাত্ৰা, তাৰ লগত
NFSS 5-ৰ পৰা NFSS 6 এই যাত্ৰা সমান্তৰালভাৱে আগবাঢ়িছিল। অধ্যক্ষ মহোদয়, মেটাৰ্নেল মৰ্টেলিটি, আজি আমি স্যাৰ মেটাৰ্নেল এটা মৰ্টেলিটি কথা সুধিব খুজিছোঁ, মাল্টি ডাইমেনশ্যনেল প্ৰপাৰ্টি ইণ্ডেক্সত অসম ভাৰতৰ কেই নম্বৰত আছে? অধ্যক্ষ মহোদয়, নম্বৰৰ প্ৰতিযোগিতা কৰিবৰ কাৰণে 6 মই নম্বৰ। মহাৰাষ্ট্ৰ অধ্যক্ষ আটাইতকৈ বেয়া পজিশ্যনৰ ভিতৰত বিহাৰ 1 নম্বৰ, অসম 6 নম্বৰ। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো কিমান ডাঙৰ ভাগ্যৰ কথা। অধ্যক্ষ মহোদয়, 6 নম্বৰত হোৱাটো দুখীয়াৰ ভিতৰত 6 নম্বৰ, ইণ্ডিয়াৰ ভিতৰত গোটেই ভাৰতবৰ্ষৰ দুখীয়াৰ ভিতৰত 6 নম্বৰ। অধ্যক্ষ মহোদয়, আমি দুখীয়া অধ্যক্ষ মহোদয়, আলফা বানপানী, ট্ৰাইবেল মুভমেণ্ট আৰু এই গোটেই পৰিৱেশৰ মাজত ভাৰতৰ ভিতৰত যদি তলৰ পৰা 6 নম্বৰ হৈছোঁ, সাফল্য নহয় জানো? হয়, পিছত আপুনি চাব। অধ্যক্ষ বিহাৰ, মহোদয়, মেঘালয়, ঝাৰখণ্ড, উত্তৰ প্ৰদেশ, অধ্যক্ষ মধ্যপ্ৰদেশৰ পাছতে অসম আটাইতকৈ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, গোটেই ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ দুখীয়া ৰাজ্য অসম। অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য নীতি চাওক, আয়োগৰ মতে। অধ্যক্ষ 6 মহোদয়, নম্বৰ দুখীয়া ৰাজ্য। অধ্যক্ষ মহোদয়, মই আগতে কৈছোঁ যে ধেমালি কৰি থকালৈকে ঠিক আছে, চিৰিয়াছ কথাৰ পিছত। অধ্যক্ষ মহোদয়, আজি মহাৰাষ্ট্ৰৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? আজি মই অধ্যক্ষ মহোদয়, আজি মই পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰিব পাৰোঁ নেকি? মই কমাই 1লৈকে আনিব পাৰোঁ। মই আজি কংগ্ৰেছৰ দিনত 33-ৰ পৰা মই 14ত আনিছোঁ। মই মোৰ লগত মই প্ৰতিযোগিতা কৰিব পাৰোঁ। ক'লো নহয়, মই সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে। সেইকাৰণে নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাব লাগে যে তেওঁ ভাৰতৰ সকলো ৰাজ্যতে পভাৰ্টি আমাৰ পজিশ্যন ভাল হোৱা নাই। ভাৰতবৰ্ষৰ ভিতৰত 6 নম্বৰ আটাইতকৈ দুখীয়া ৰাজ্য অসম। অধ্যক্ষ মহোদয়, অখিল গগৈ আপুনি এটা নিজে ডাঙৰ কাৰণ ইয়াৰ। মই ক'ম কেনেকে, আপুনিও এটা কাৰণ মই ক'ম। অধ্যক্ষ মহোদয়, চাহ খাব মন গৈছে অখিলদাৰ, এই কাৰণে নাটক কৰি আছে। অধ্যক্ষ মহোদয়, ইয়াতে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি 480-ৰ পৰা 480-ৰ পৰা আজি আমি 84-লৈ নামি আহিব পাৰিছোঁ। অধ্যক্ষ মহোদয়, আজি যদি টোটেল ফাৰ্টিলিটি ৰেট 1.9-ৰ পৰা আমি 1.6লৈকে নামিব পাৰিছোঁ। অধ্যক্ষ মহোদয়, আজি আমাৰ মহিলাই যদি আপোনালোকে, অধ্যক্ষ মহোদয়, আপুনি চাব পাৰে যে আজি আমাৰ ইনষ্টিটিউচনেল ডেলিভাৰী, স্থলফালৰ পৰা 6 নম্বৰ আটাইতকৈ। অধ্যক্ষ মহোদয়, দুখীয়া হয় কাৰণেতো আপোনালোকৰ সহযোগিতা লাগে। ধনী হ'লেতো কাকো কথাই পাতিব নালাগে। অধ্যক্ষ মহোদয়, আজি আমি আমাৰ ইনষ্টিটিউচনেল ডেলিভাৰী, অৰ্থাৎ এজন মাতৃয়ে হস্পিটালত প্ৰসৱ কৰাৰ সংখ্যা আমি আজি 90 ক্ৰছ কৰিছোঁ। মাননীয় অধ্যক্ষ মহোদয়, NFSS 5 আৰু 6-ত ইয়াতে কোৱা হৈছে যে আমাৰ বাল্য বিবাহ ৰোধ হৈছে। আৰু অধ্যক্ষ মহোদয়, আজি আমাক দেখুওৱা হৈছে যে প্ৰত্যেকগৰাকী 90.7% মহিলাই আজি স্বীকৃতিপ্ৰাপ্ত হেল্থ ৱৰ্কাৰৰ সহায়তহে প্ৰসৱ কৰে। অৰ্থাৎ মাননীয় অধ্যক্ষ মহোদয়, আমি যদি এফালৰ পৰা চাব যাওঁ, NFSS 5 আৰু 6ত মাজত আমি প্ৰায়বিলাকতে ৰাষ্ট্ৰীয় সূচাংকক প্ৰথমবাৰৰ বাবে স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতে যোৱা 70 বছৰত কংগ্ৰেছ দলৰ চৰকাৰ বা আমাৰ চৰকাৰ, AGP চৰকাৰ, যাৰে চৰকাৰ নাথাকক কিয়, আমি ৰাষ্ট্ৰীয় সূচাংকৰ পৰা বহুত দূৰত আমি অৱস্থান কৰিছিলোঁ। আজি প্ৰত্যেকটো পৰ্যায়তে আজি আমি ৰাষ্ট্ৰীয় সূচাংকক স্পৰ্শ কৰিবলৈ সক্ষম হৈছোঁ।
অধ্যক্ষ মহোদয়, যোৱা 5 বছৰৰ যি এক সফলতা আছিলে, সেই সফলতাক বেজ হিচাপে লৈ, সেই সফলতাক ভিত্তি হিচাপে লৈ আমি 2026 চনৰ পৰা 2031 চনলৈ আন এটা সোণখেৰীয়া যাত্ৰা হাতত লোৱাৰ বাবে এই বাজেটেদি আমি আমাৰ যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, আমি ক'ৰ পৰা আজি ক'লৈকে আহিব খুজিছোঁ আপুনি অৱগত। সমগ্ৰ দেশ এই সময়ত ৱেষ্ট এছিয়ান ক্ৰাইচিছ, আজিও তেলৰ মূল্য $84 প্ৰতি বেৰেলত আজিও বাঢ়ি বাঢ়ি গৈ আছে। এনে পৰিৱেশৰ মাজতো আমাৰ ৰাজ্য চৰকাৰে আমাৰ কৰ্মচাৰীসকলক আমি 60% ডিয়াৰলেছ এলাউন্স দিছোঁ। এতিয়া তুলনা হ'ব যে অসম কেই নম্বৰত আছে। অধ্যক্ষ মহোদয়, ভাৰতৰ মাত্ৰ 3খন ৰাজ্যই এই ক্ৰাইচিছৰ মাজতো কৰ্মচাৰীক ডিয়াৰনেছ এলাউন্স 60% দিছে। সি হৈছে হাৰিয়ানা, উৰিষ্যা আৰু অসম। অধ্যক্ষ মহোদয়, হয়তো আৰু 2-1 ৰাজ্যও দিব পাৰে মোৰ ডেটাৰ কৈও, কিন্তু মেজৰিটি অফ ষ্টেট আজি কোনেও সাহস কৰা নাই। তাৰ মাজত আজি আমি চৰকাৰী কৰ্মচাৰীক আপ টু ডেট 60% আজি আমি দিবলৈ সক্ষম হৈছোঁ। এনেকুৱা এটা অৱস্থা হৈছে অধ্যক্ষ মহোদয়, যদি 2-3 মাহ দিয়েতো দেৰি হৈছে, আমাৰ কৰ্মচাৰী পৰিষদে তাতো আহি আপত্তি কৰে। কিন্তু অধ্যক্ষ মহোদয়, মই বুজি পাওঁ যে যিটো সময়ত পশ্চিমবংগৰ দৰে, যিটো সময়ত ডাঙৰ ডাঙৰ ৰাজ্যবিলাকে আমাক দিব পৰা নাই, সেই সময়ত ৰাজ্য চৰকাৰে আমাৰ চৰকাৰী কৰ্মচাৰীসকলকো ন্যায় প্ৰদান কৰাৰ ক্ষেত্ৰত আমি কেতিয়াও পিছ হুহুকি অহা নাই। অধ্যক্ষ মহোদয়, আজি আমাৰ মাজত সমস্যা কি? অসমত বহু দিনৰ পৰা এটা বাওঁপন্থী চিন্তাধাৰা বিৰাজমান হৈ আছে। তেখেতসকলে ৰাজ্যখনক বাঢ়িব নিদিয়ে আৰু এটা ফিউডিয়েল ষ্টেটত তেওঁলোকে মানুহক ৰাখিব বিচাৰে, যাতে মানুহে ৰাস্তালৈকে ওলাই আহে, মানুহে আন্দোলনত লিপ্ত হয়, তেওঁলোকে এনাৰ্কি ক্ৰিয়েট কৰিব খোজে। অধ্যক্ষ মহোদয়, আজি যোৱা কেইটামান দিনত আপুনি যদি দেখা পায় যে চৰকাৰে য'তেই এটা আঁচনি লৈছে, তাতেই বাওঁপন্থী লোকসকলে বিৰোধিতা কৰাৰ চেষ্টা কৰিছে। অধ্যক্ষ মহোদয়, সদনত আহি কম আমাক হস্পিটাল লাগে, সদনত আহি কম আমাক ৰাস্তা লাগে, সদনত আহি কম আমাক জলসিঞ্চন লাগে, সদনত আহি কম আমাক কৃষি লাগে, কিন্তু অসমৰ বিকাশৰ বাবে আমি য'তেই আঁচনি লৈছোঁ তাতেই গৈ আমি বিৰোধিতা কৰিম। অধ্যক্ষ মহোদয়, অসমৰ বৰ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আমি অসমে বিকাশৰ ৰাস্তাত যাবই লাগিব। আজি যদি আমি প্ৰতিযোগিতাত লিপ্ত নহওঁ, অসম 6 আৰু 4 1 নম্বৰত তলৰ পৰা থাকিব। আৰু যদি আমি প্ৰতিযোগিতাত লিপ্ত হওঁ, অসমত যদি আমি উন্নয়নৰ প্ৰতিযোগিতাত লিপ্ত হওঁ, টাফ জব, কিন্তু আমি লাহে লাহে আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব পাৰিম। দিছ ইজ এ ইৰা অফ কম্পিটিটিভ ফেডাৰেলিজিম। ভাৰত চৰকাৰে কাক সহায় কৰিব? যিখন ৰাজ্যই ৰিফৰ্মৰ কথা ক'ব, যিখন ৰাজ্যই দেশক আগুৱাই লৈ যোৱাৰ কথা ক'ব, যিখন ৰাজ্যই ক'ব যে মই ইলেক্ট্ৰিচিটি ছাৰপ্লাছ হ'ম, যিখন ৰাজ্যই ক'ব মই 100% লিটাৰেচি আনিম, যিখন ৰাজ্যই ক'ব যে মই উদ্যোগীকৰণ কৰিম, যিখন ৰাজ্যই ক'ব মই ৰপ্তানি কৰিম, যিখন ৰাজ্যই ভাৰতৰ বিকাশত সহযোগিতা বিচাৰিব খুজিব, সেইখন ৰাজ্যক ভাৰত চৰকাৰে সহায় কৰিব।
আৰু যিখন ৰাজ্যই ভাৰতবৰ্ষখনক আগুৱাই যাব নিদিব নিশ্চিতভাৱে সেইখন ৰাজ্যক কোনো চৰকাৰে কেতিয়াও সহায় নকৰে আৰু যেতিয়া সহায় নকৰিব আপুনি সদায় সকলো ফালৰ পৰা পিছ পৰি থাকিব লাগিব অধ্যক্ষ মহোদয় আমাৰ পূৰ্বাঞ্চল আৰু উত্তৰ পূৰ্বাঞ্চলত কেইবাটাও নতুন পলিটিক্যাল এণ্ড ইকনমিক ডেভেলপমেণ্ট হৈছে ইমান দিনে উত্তৰ পূৰ্বৰ ভিতৰত অসম আটাইতকৈ উন্নত প্ৰদেশ আছিল আমাৰ যিখিনি সম্পদ আছিলে তাক আমি ব্যৱহাৰ কৰিছিলোঁ আৰু অসমে স্বাভাৱিকভাৱে উত্তৰ পূৰ্বৰ আটাইতকৈ বিকশিত ৰাজ্য হিচাপে স্থান লাভ কৰিছিল এতিয়া অধ্যক্ষ মহোদয় অৰুণাচল প্ৰদেশত তাৰ ৰাইজে চৰকাৰে লগ লাগি 30,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিব খুজিছে আৰু ইতিমধ্যে 10,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদনৰ কাম আৰম্ভ হৈছে 30,000 মেগাৱাট ইলেক্ট্ৰিচিটিৰ পৰিকল্পনা হৈছে কতো এটা আন্দোলন নাই কতো এটা প্ৰতিবাদ নাই কতো এটা হুলস্থুল নাই আৰু 10 ইয়াৰ্ছৰ ভিতৰত যদি এই আটাইখিনি জলবিদ্যুৎ প্ৰকল্প কমপ্লিট হয় অৰুণাচল প্ৰদেশৰ জিডিপি অসমতকৈ দুগুণ আগবাঢ়ি যাব আজি অৰুণাচল প্ৰদেশে এই কাম কেনেকৈ কৰিব পাৰিলে আমি যদি সৰু ফ্লাইঅভাৰ এখন বনাব খোজো তাতে গছ কাটা নাকাটাক লৈ আমি 2 বছৰ বিতৰ্ক কৰিব লাগে অধ্যক্ষ মহোদয় অৰুণাচল প্ৰদেশে আজি 30,000 মেগাৱাট পাৱাৰ উৎপাদন কৰাৰ পথত আগবাঢ়িছে চীনক প্ৰতিযোগিতা কৰি চীনতকৈও ডাঙৰ আজি পাৱাৰ প্ৰজেক্ট আৰম্ভ কৰিছে গাঁও কি গাঁও ৰিহেবিলিটেশ্যন হৈছে মানুহে নিজৰ গাঁৱৰ পৰা উঠি গৈছে যে অৰুণাচলৰ বিকাশৰ বাবে আমি আমাৰ গাঁও সলনি কৰাত আমাৰ কোনো আপত্তি নাই আৰু আজিৰ পৰা উইদিন 10 ইয়াৰ্ছ এই ধৰণে যদি অৰুণাচলৰ বিকাশৰ গতি অব্যাহত থাকে অৰুণাচল প্ৰদেশ উত্তৰ পূৰ্বৰ আটাইতকৈ চহকী ৰাজ্যত ৰূপান্তৰ হ'ব অধ্যক্ষ মহোদয় অন্ধ্ৰ প্ৰদেশ এখন নতুন ৰাজ্য অন্ধ্ৰ প্ৰদেশ পুৰণা কিন্তু কেপিটেল তেলেংগানাত গ'ল সেইকাৰণে অন্ধ্ৰ প্ৰদেশ পুৰণা হৈও এখন নতুন ৰাজ্য হ'ল অন্ধ্ৰ প্ৰদেশ চৰকাৰে সিদ্ধান্ত ল'লে যে আমাৰ নতুন ৰাজধানী অমৰাৱতীত আমি নিৰ্মাণ কৰিম অধ্যক্ষ মহোদয় চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই ক'লে 27খন গাঁৱৰ মানুহক ক'লে যে আপোনালোকৰ মাটিবোৰ আপোনালোকে এৰি দিয়ক যেতিয়া অমৰাৱতী হ'ব আপোনালোকক মই কমাৰ্চিয়েলি ডেভেলপ প্লটছ আপোনালোকক মই উভতাই দিম অধ্যক্ষ মহোদয় মই বিধানসভাৰ প্ৰতিনিধি দলক কেতিয়াবা অমৰাৱতীলৈ যাবৰ বাবে অনুৰোধ কৰিম অমৰাৱতীখনৰ ডেভেলপমেণ্টৰ কাৰণে নিজৰ ৰাজ্যৰ এখন ৰাজধানী হওক তাৰ ডেভেলপমেণ্টৰ কাৰণে কৃষকে 30,000 একৰ মাটি অৰুণাচল চৰকাৰক হাঁহি হাঁহি গতাই দিলে অন্ধ্ৰ প্ৰদেশ অমৰাৱতী আজি নিৰ্মাণ হৈছে আৰু চন্দ্ৰবাবু নাইডু ডাঙৰীয়াই কৈছে যে যেতিয়া ইয়াত ৰাজধানী হ'ব ৰাজধানীৰ মাজত প্ৰতি একৰ লেণ্ডৰ বিপৰীতে ইমানখিনি ডেভেলপ মাটি আমি কৃষকসকলক উভতাই দিম আৰু যেতিয়ালৈকে কৃষকসকলে এই মাটি নাপাব বছৰি তেওঁলোকক আমি এটা এনুইটি দিম অধ্যক্ষ মহোদয় আমাৰ ৰাজ্যত জনসাধাৰণৰ মাজত ডেভেলপমেণ্টৰ প্ৰতি যেতিয়ালৈকে আমি এটা পজিটিভ বাৰ্তা দিব নোৱাৰোঁ যেতিয়ালৈকে অসমৰ মানুহক আমি সঁচা কথা নকম
যে এই ৰাজ্যখনত যদি আমি উদ্যোগ আনিব নোৱাৰো, এই ৰাজ্যখনত যদি আমি বিদ্যুৎ উৎপাদন কৰিব নোৱাৰো, এই ৰাজ্যখনত যদি আমি সেমি কণ্ডাক্টৰ ৰিভলিউচন আনিব নোৱাৰো, এই ৰাজ্যখনত যদি আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ কাম কৰিব নোৱাৰো, ইয়াত যদি ওয়ার্ল্ড ক্লাস ইউনিভার্সিটি আমি পাতিব নোৱাৰো, উই ডু নট হ্যাভ এনি ফিউচার। ভাৰতবৰ্ষৰ প্ৰতিযোগিতাৰ কম্পিটিটিভ ফেডাৰেলিজিমত আমি বহু দূৰ পিছুৱাই যাব লাগিব। আজি অধ্যক্ষ মহোদয় অসমত কি হৈছে, প্ৰথমতে আমি কম যে আমাক ফ্লাইওভাৰ নালাগে, আৰু যেতিয়া ফ্লাইওভাৰখন নিৰ্মাণ হ'ব তেতিয়া আমি গৈ কম আমাক ফটো আকাৰ ভাল জায়গা দিব লাগে। একেবিলাকে মানুহ। অধ্যক্ষ মহোদয়, আমাৰ ৰাজ্যখনক আমি ভাল পাব শিকিব লাগিব। আমাৰ ৰাজ্যখনত যদি ভাল পাব যদি আমি নিশিকো, অসমত যদি আমি ফাৰ্টিলাইজাৰ প্ৰজেক্ট কৰিব নোৱাৰো, সেমি কণ্ডাক্টৰ আনিব নোৱাৰো, স্যাটেলাইট সিটি যদি আমি বনাব নোৱাৰো, নতুন পেট্ৰোকেমিক্যাল কমপ্লেক্স যদি আমি কৰিব নোৱাৰো, অসমত যদি কোৱান্টাম কম্পিউটাৰ আৰ্টিফিচিয়েল ইন্টেলিজেন্স আনিব নোৱাৰো, আমাৰ ৰাজ্যখন অধ্যক্ষ মহোদয় আমি কেনেকৈ আগুৱাই লৈ যাম? আজি আমি আমাৰ অসমত 600 মেগাৱাট পাম্প ষ্টৰেজ এটা কৰাৰ বাবে আমি যুদ্ধ কৰিব লাগে। মই অৰুণাচলৰ মুখ্যমন্ত্ৰীক সুধিছিলোঁ যে পেমা ভাই 30,000 মেগাৱাট আপুনি কেনেকৈ কৰিব? আন্দোলন কৰিতো শেষ হৈ যাব। বোলে নহয় দাদা, আমাৰ মানুহেতো আমাক সুন্দৰভাৱে সহযোগিতা কৰি আছে। আজি আমাৰ বিধানসভাই আমি চিন্তা কৰিব লাগিব যে ৰাজ্যখনক লৈ আমি এটা নিগেটিভিটি ক্ৰিয়েট কৰিম, যে আমাৰ ৰাজ্যখনক লৈ আমি এটা পজিটিভিটি ক্ৰিয়েট কৰিম। যোৱা 5 বছৰত আমাৰ ৰাজ্যখনৰ চাৰিওফালে আমি এটা ইতিবাচক পৰিৱেশ সৃষ্টি কৰাৰ বাবে আমি কাম কৰিছোঁ। আজি অধ্যক্ষ মহোদয়, আমাৰ চৰকাৰক কেতিয়াবা কেতিয়াবা অভিযুক্ত কৰা হয় যে ৰাজহুৱা শিক্ষা ব্যৱস্থা আপোনালোকে শক্তিশালী কৰা নাই। অধ্যক্ষ মহোদয়, অসমৰ দৰে এখন দুখীয়া ৰাজ্যত যোৱা 5 বছৰত আমি 81,000 নিযুক্তি দিছোঁ শিক্ষা বিভাগত। অধ্যক্ষ মহোদয়, তাতকৈ কৰাৰ বাবে আমাৰ সামৰ্থ্য ক'ত? পেট্ৰলৰ ওপৰত আমি এটকা বেছি ল'ব নোৱাৰো। আমি কোনো সামগ্ৰীৰ ওপৰত যোৱা 10টা বছৰত এটা টকাৰ অতিৰিক্ত আমি টকা ল'ব নোৱাৰো। বিৰোধী পক্ষই কৈছে আপোনালোকৰ বাজেটখন বঢ়া কিয় নাই? ডেফিনেটলি অধ্যক্ষ মহোদয়, বাজেট বাঢ়িব, কিন্তু বাজেট বাঢ়িবৰ কাৰণে আমাক গ্ৰোথ লাগিব। গ্ৰোথ কেতিয়া আহিব? যেতিয়া আমি ৰাজ্যখনত উদ্যোগীকৰণ আনিব পাৰিম, আমাৰ ৰাজ্যত কৃষিত পৰিৱৰ্তন আনিব পাৰিম, বানপানীক আমি ৰুদ্ধ কৰিব পাৰিম, আৰু আমাৰ ৰাজ্যত শিক্ষাক আমি আধুনিকৰণ কৰিব পাৰিম। আজি অধ্যক্ষ মহোদয়, এই বাজেটখনে অসমলৈ এটা পজিটিভিটি, এটা ইতিবাচক বাৰ্তা পঠিয়াবলৈ চেষ্টা কৰিছে। অসমৰ দৰে ৰাজ্য এখনে আমাৰ বাজেটত আমি প্ৰথমবাৰলৈ উল্লেখ কৰিছোঁ, ইলেকশ্যনৰ পিছত যেতিয়া ৰাইজক প্ৰতিশ্ৰুতি দিয়া হয়, সেই প্ৰতিশ্ৰুতিবিলাক চৰকাৰে মনত নেপেলায়, বিৰোধী পক্ষই মনত পেলাই দিয়ে যে আপুনি ইলেকশ্যনত এনেকৈ কৈছিলে। অধ্যক্ষ মহোদয়, মই এটা পৰম্পৰা আৰম্ভ কৰিছিলোঁ, পাৰো বা নোৱাৰো, আমাৰ প্ৰতিশ্ৰুতিবিলাক আমি দিনত সদায় মনত পেলাই থাকিম। অধ্যক্ষ মহোদয়, মই ইয়াত আলোচনাত কাকোৱে দেখা নাই যে আজি মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰীক আমি ধন্যবাদ জনাম, কেনেকৈ দিব 2 লাখ চাকৰি আপোনালোকে? দিম বুলি ক'লে দিব পাৰিব জানো? তাৰ মাজতো যে আপোনালোকে 2 লাখ যুৱকক নিযুক্তি দিম বুলি কৈছে, আমি আপোনালোকক অন্ততঃ ধন্যবাদ জনাইছোঁ। ক'ৰ পৰা দিব? অসমত কিমান চাকৰি হ'ব পাৰে? যদি ইমান সহজে চাকৰি দিব পাৰিলেহেঁতেন, নিশ্চিতভাৱে তৰুণ গগৈ দিলেহেঁতেন, নিশ্চিতভাৱে প্ৰফুল্ল মহন্তই দিলেহেঁতেন,
নিশ্চিতভাৱে হিতেশ্বৰ শইকীয়াই দিলেহেঁতেন। আজি অসমৰ দৰে এখন দুখীয়া ৰাজ্যই পণ কৰিছে যে যোৱা 5 বছৰত আমি 2 লাখ চৰকাৰী চাকৰি দিবৰ বাবে চেষ্টা কৰিম। হ'ব লাগিছিল কি আমি 2 লাখ চাকৰিৰ বিষয়টোৰ পৰা আঁতৰি যাব লাগিছিল। বিৰোধী পক্ষই আমাক মনত পেলাব লাগিছিল যে আপোনালোকে 2 লাখ চাকৰি দিম বুলি কৈছিল, আপোনালোকেতো বাজেটত একোৱেই নকলে। কিন্তু আজি তাৰ উলোটা হৈছে যে আমি কৈছো যে আমি 2 লাখ চাকৰি দিম। অধ্যক্ষ মহোদয়, যোৱা 2 মাহ চৰকাৰী আঁচনিবিলাক বাজেট নাছিল কাৰণে বন্ধ হৈ আছে। বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে আপোনালোকে অৰুণোদয় পাই ভোটত জিকি আহিলে, অৰুণোদয় কেতিয়াৰ পৰা দিব। বিৰোধী পক্ষই আমাক ক'ব লাগিছিল যে চেনি দাইল কেতিয়া দিব আপোনালোকে। বিৰোধী পক্ষই ক'ব লাগিছিল যে নিযুত মইনা, নিযুত বাবু আপোনালোকে কেতিয়া দিব। আমি বিৰোধী পক্ষক ক'বলৈ সুযোগ দিয়া নাই অধ্যক্ষ মহোদয়। আমি কৈছো যে আমি আগষ্ট মাহৰ পৰা সকলো আঁচনি আৰম্ভ কৰিম। অধ্যক্ষ মহোদয়, দিছ ইজ কল একাউণ্টেবিলিটি। যে মানুহে আমাক প্ৰশ্ন কৰাৰ আগতে আমি মানুহক কৈছো যে আপোনালোকৰ আমি দিয়া প্ৰতিশ্ৰুতি আমাৰ মনত আছে। লংকালৈ গ'লে ৰাৱণ হয়, কিন্তু আমি কৈছো নহয়, লংকালৈ গৈও আমি ৰাম হৈ উভতি আহিম। লংকালৈ ৰামো গৈছিল, কিন্তু ৰাম অযোধ্যালৈ ৰাম হৈয়ে উভতি আহিছিল। আৰু আমিও প্ৰচেষ্টা কৰিছো যে চৰকাৰত মাজত থাকি শাসনত আহি প্ৰতিশ্ৰুতি পাহৰি নহয়, আমি এই পবিত্ৰ সদনৰ আগত আমি দিয়া প্ৰতিশ্ৰুতিবোৰ মনত পেলাব খুজিছো। অধ্যক্ষ মহোদয়, মই বিৰোধী পক্ষক আৰু আমাৰ সকলোৰে মই বক্তব্য শুনিছো। অধ্যক্ষ মহোদয়, অকণমান হ'লেও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আমি ধন্যবাদ নজনাম জানো? কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, নুমলীগড়ৰ মাজত টানেল, মিছন চাৰিআলিৰ পৰা বাইহাটা চাৰিআলিলৈ 4-ৱে। আজি আমাৰ বাজেটত আমি উল্লেখ কৰিছো যে এয়াৰৱেজ, হাইৱেজ আৰু ৰেলৱেজ, এই 3টা ক্ষেত্ৰকে মিলি আমি অহা 5 বছৰত প্ৰায় 2 লাখ কোটি টকা খৰচ কৰিব খুজিছো অধ্যক্ষ মহোদয়। এতিয়া প্ৰশ্ন আহিব লাগিছিল যে 2 লাখ কোটি খৰচ কৰিব পৰা সক্ষমতা আপোনালোকৰ আছে নে নাই? অধ্যক্ষ মহোদয়, যিখন ৰাজ্যত আমি এটা টকাও অতিৰিক্ত কৰ ল'ব নোৱাৰো, সেইখন ৰাজ্যত আজি আমি কল্পনা কৰিছো, সাহস কৰিছো যে ভাৰত চৰকাৰক খুজিয়ে হওক বা আন কাৰোবাৰ ওচৰত হাত পাতিয়ে হওক, আমি 2 লাখ কোটি টকা ইয়াত কেপিটেল ইনভেষ্টমেণ্ট কৰিম। অধ্যক্ষ মহোদয়, আমি একাউণ্টেবিলিটি যিমানখিনি আমি উদাহৰণ দেখুৱাব পাৰোঁ, আমি তাকে আমি উদাহৰণ দেখুৱাইছোঁ। অধ্যক্ষ মহোদয়, এইখন হাউচতে মাননীয় সদস্য অখিল গগৈয়ে কৈছিল যে আপোনালোকে স্মল হাইড্ৰো প্ৰজেক্ট নকৰে কিয়? অধ্যক্ষ মহোদয়, এই বাজেটত আমি উল্লেখ কৰিলোঁ যে আমি কাৰ্বি লাংপি কৰি মিডিল 1, মিডিল 2, ধনচিৰি, লুংলি, ডিয়াজদিহিম, বৰডিকৰাই, আমৰিং, জেনাম, কাৰাং, দেচাং, আমফাই 137 মেগাৱাট আমি স্মল হাইড্ৰো প্ৰজেক্ট কৰিম। চৰকাৰকতো ধন্যবাদ দিয়াৰ সাহস নাই। তেওঁৱে কোৱা কথা আছিল 3 বছৰ আগত যে স্মল হাইড্ৰো কিয় নকৰে। মই যোৱা 2 বছৰ ডিপাৰ্টমেণ্টৰ মানুহক ক'লো, ক'ৰবাত যদি 1 মেগাৱাটৰো সুবিধা আছে মোক লিষ্টখন দিয়ক। আজি আমি খুচি লাষ্টলৈকে 4 মেগাৱাট, 3 মেগাৱাটো য'ত আছে তাৰো আজি আমি স্মল হাইড্ৰো প্ৰজেক্ট কৰিব খুজিছোঁ। অধ্যক্ষ মহোদয়, পাৱাৰ সাৰপ্লাস হ'বৰ কাৰণে উই কমিটেড 77,000 crores। অধ্যক্ষ মহোদয়, কোনখন হাউচত কোনজন মুখ্যমন্ত্ৰী, কোনজন বিত্তমন্ত্ৰী আজিলৈকে অধ্যক্ষ মহোদয় এই পবিত্ৰ সদনত কৈছিলে যে আমি অসমত 8,400
57 মেগাৱাট ইলেক্ট্ৰিচিটি সৃষ্টি কৰিম আজি আমাৰ প্ৰডাকশন কিমান অধ্যক্ষ মহোদয় 450 মেগাৱাট 450 মেগাৱাট ইলেক্ট্ৰিচিটিৰ পৰা আমি 8,457 মেগাৱাটলৈ যোৱাৰ কল্পনা কৰিছো এইখন দুখীয়া অসমে ইয়াতকৈ কি ডাঙৰ কল্পনা কৰিব পাৰে অধ্যক্ষ মহোদয় আমি ইয়াতকৈ কেনেকৈ ডাঙৰ কল্পনা কৰিব পাৰো আজি অধ্যক্ষ মহোদয় 70 ইয়াৰ্ছত মোৰ আগতে অসমৰ 14 জন মুখ্যমন্ত্ৰী আছিল গোটেই 14 জন মুখ্যমন্ত্ৰীৰ দিনত পাৱাৰ জেনাৰেট হৈছিল 450 মেগাৱাট আৰু আজি আমি ইয়াত সাহসেৰে কৈছো যে উইল বি এ পাৱাৰ সাৰপ্লাস ষ্টেট আৰু আমি 8,457 মেগাৱাট ইলেক্ট্ৰিচিটি সৃষ্টি কৰিম আজি অধ্যক্ষ মহোদয় আমি সকলোৱে জানো এই কথাবোৰ কোনেও নাজানা নহয় অধ্যক্ষ মহোদয় যেতিয়া আমি দিল্লীলৈকে যাওঁ সকলোৱে এবাৰ গুৰগাঁৱলৈকে যাওঁ সকলোৱে এবাৰ নয়ডালৈকে যাওঁ আমি সকলোৱে গুজৰাটত গলে আহমেদাবাদলৈকে যাওঁ অন্ধ্ৰত গলে অমৰাৱতীলৈকে যাম আজি পাঞ্জাবত গলে মহালিলৈকে যাওঁ চণ্ডীগড়লৈকে যাওঁ সকলো মানুহে জানে যে এখন ৰাজ্যত যদি গ্ৰোথ আহিব লাগে গ্ৰোথ উইল কাম অনলি ফ্ৰম আৰবানাইজেশ্যন আৰু গ্ৰোথ আহিলে ৰাজকোষত টকা আহে সেই টকা দুখীয়া মানুহৰ বিকাশৰ কাৰণে যাব পাৰে শিক্ষাৰ বিকাশৰ কাৰণে যাব পাৰে সংস্কৃতিৰ বিকাশৰ কাৰণে যাব পাৰে স্বাস্থ্যৰ বিকাশৰ কাৰণে যাব পাৰে আমি যদি গ্ৰোথ ৰাজ্যখনত নানো আমি যদি ৰাজ্যখনত বিকাশ নানো তেলে ৰাজ্যখনত দৰিদ্ৰতাৰ বিৰুদ্ধে আপুনি কেনেকৈ যুঁজিব আজি যদি আমি লেফ্ট মডেল চাওঁ লেফ্ট মডেল অফ ইকনমি তেওঁলোকে পশ্চিমবংগ আৰু কেৰালাত লেফ্টৰ শাসন ব্যৱস্থা আছিল ত্ৰিপুৰাত শাসন ব্যৱস্থা আছিল আজি পৰিৱৰ্তন হ'ল কিন্তু পৰিৱৰ্তন হ'লেও যদি আপোনালোকে মডেল চাব পাৰে তাত এতিয়াও বহুত গাঁও আছে তেওঁলোকে মানুহক দুখীয়া কৰি ৰাখি দা ষ্ট্ৰেটেজি ওয়াজ হোৱাট ষ্ট্ৰেটেজি আছিল যে ক্লাছ ৱাৰ হ'ব লাগে হোৱাট ইজ দ্য লেফ্ট আইডিঅলজি যে দেয়াৰ শুড বি এ ক্লাছ ৱাৰ কেতিয়া হ'ব যেতিয়া মানুহৰ মাজত কণ্টিনিউৱাছলি নোপোৱাৰ বেদনা ক্ৰিয়েট কৰি থাকিব তেতিয়া পিপল উইল এটেক দ্য এফ্লুৱেণ্ট ক্লাছ কিন্তু হোৱাট ইজ আৱাৰ ইকনমি যে কোনোবা যদি এফ্লুৱেণ্ট হৈছে দুখীয়া মানুহ এজনকো আমি উঠাই আনিম সমান ধনী হোৱাৰ সুবিধা দিম আমি দুখীয়া মানুহ এজনৰো ঘৰত চাকৰি দিম দুখীয়া মানুহ এজনকো আমি উদ্যোগত সুবিধা দিম so that he can climb in the class ladder লেফটে বিচাৰে যে দুখীয়া হৈ থাকক এটা সময়ত অতিষ্ঠ হৈ যাতে তেওঁলোক ৰাজপথলৈ ওলাই আহিব পাৰে কিন্তু দিস ইজ নট আৱাৰ ফিলসফি সেই কাৰণে হাৰিয়ানাই স্যাটেলাইট সিটি বনালে দিল্লীয়ে স্যাটেলাইট সিটি বনালে মুম্বাইয়ে নই মুম্বাই বনালে অন্ধ্ৰই অমৰাৱতী বনালে তেলেংগানাই নিউ হায়দৰাবাদ বনালে আজি আমি অসমত স্যাটেলাইট সিটি আনিব খুজিছো যাতে কোনেও এই গুৱাহাটীখনতে ঘৰ বনাব নালাগে ঘৰ বনাব ইউনিভাৰ্সিটি কৰিব ইন্ডাষ্ট্ৰি কৰিব কোনো জাগাত যাব নালাগে আমি একেটা জাগাতে তেওঁলোকক সুবিধা দিম ইয়াত কৈছে স্যাটেলাইট সিটি কিয় লাগে অধ্যক্ষ মহোদয় যদি নয়ডা নহলহেঁতেন উত্তৰ প্ৰদেশ হলহেঁতেন নেকি আজি আমি কিয় 6 নম্বৰত আছো যদি গুৰগাঁও নাথাকিলেহেঁতেন হাৰিয়ানা 2 নম্বৰলৈকে যাব পাৰিলেহেঁতেন নেকি আজি যদি নই মুম্বাই নাথাকিলেহেঁতেন আজি মুম্বাই হ'ব পাৰিলেহেঁতেন নেকি মহাৰাষ্ট্ৰ হ'ব পাৰিলেহেঁতেন নেকি আজি মানুহে ক'ব লাগিছিল যে চৰকাৰে প্ৰথমবাৰ স্যাটেলাইট সিটি কৰিব খুজিছে আমি আদৰণি জনাইছো
আমি মুখ্যমন্ত্ৰীক কম যে যাৰ পৰা মাটি ল'ব তাক ভাল কৰি টকা পইচা দিয়ক, ৰাইজৰ কষ্ট হ'ব নালাগে, কিন্তু গুৱাহাটীত ছেটেলাইট চিটি এখন আমাক দৰকাৰ, নহ'লে ইয়াতে কৃত্ৰিম বানপানীৰ মাজত আমি সদায় থাকিব লাগিব। আমি কি কৰোঁ উল্টাই, যে কেনেকৈ ছেটেলাইট চিটিখন নহওক, যাতে চৰকাৰৰ হাতত টকা নাহে, চৰকাৰৰ হাতত পুঁজি নাহে, চৰকাৰৰ ওচৰত সকলোৱে দাবী লৈ আহিব যে মোক ৰাস্তা দিয়ক, মোক BTCত টকা দিয়ক, মোক কাৰ্বি আলঙত দিয়ক, মোক ডিমা হাছাওত দিয়ক। চৰকাৰে টকা দিব নোৱাৰিব আৰু এটা নতুন আন্দোলন অসমখনক আকৌ এবাৰ অস্থিৰতাৰ ফালে লৈ যাব। অধ্যক্ষ মহোদয়, মানুহৰ সীমা বাঢ়িছে। মই যেতিয়া বিত্তমন্ত্ৰী আছিলোঁ, BTC হৈছিলে, আমি 300 কোটি টকা দিছিলোঁ। আজি তেওঁলোকৰ প্ৰয়োজন আছে, বছৰত অতি কমেও 2000 কোটি টকা তেওঁলোকক লাগে। অধ্যক্ষ মহোদয়, মোৰ হাতত যদি টকা নাহে, মই ক'ৰ পৰা টকা দিম? মোৰ হাতত অহা টকাৰ ৰাস্তা কোনোবাইতো খুলি দিব লাগিব। যদি আজি ছেটেলাইট চিটি আমি কৰিব নোৱাৰোঁ, আদানী আম্বানীক যদি আমি মাতিব নোৱাৰোঁ, তে ৰুল কৰক, ভাৰতবৰ্ষৰ কোনো ৰাজ্যত আদানী আম্বানী যাব নালাগে। আদানী আম্বানীয়ে উৰিষ্যাত 10 লাখ 20 লাখ কোটি টকা খৰচ কৰিব, তাৰ হাজাৰ হাজাৰ ল'ৰাই উদ্যোগত চাকৰি পাব, আৰু অসমৰ ল'ৰাবিলাকে তাত চাকৰি কৰিব যাব, আৰু মই শ্ৰদ্ধাঞ্জলি আঁচনিৰে তেওঁলোকৰ মৃতদেহ অসমলৈকে উভতাই আনি থাকিম। এয়া কি মুখ্যমন্ত্ৰী হিচাপে মই সেয়া কাম কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী হৈছোঁ নেকি? অসমত উদ্যোগ হ'ব নালাগে, কেৰালাত উদ্যোগ হওক, হায়দৰাবাদত উদ্যোগ হওক, গুজৰাটত উদ্যোগ হওক, অসমৰ চাহ বাগিচাৰ ল'ৰা ছোৱালীবিলাক, অসমৰ যুৱ প্ৰজন্ম তাতে কাম কৰিব যাব, বেমাৰত মৃত্যু হ'ব, আৰু আমি বাজেটত শ্ৰদ্ধাঞ্জলি আঁচনি ঘোষণা কৰিম ডেড বডি উভতাই অনাৰ বাবে। সেয়া নেকি মোৰ ভাগ্য? অধ্যক্ষ মহোদয়, অধ্যক্ষ মহোদয়, আমি পৰিৱৰ্তন হ'ব লাগিব। আদানী আম্বানীক হয় আমেৰিকালৈকে পঠাই দিয়ক, নহ'লে আদানী আম্বানীয়ে যদি গুজৰাটত ৰিফাইনেৰী বনাইছে, অসমতো বনাব লাগিব, তাৰ পৰিৱেশ সৃষ্টি কৰক। কি অদ্ভুত কথা! ক'তো আদানী আম্বানীক আনিবৰ কাৰণে 10 বছৰৰ প্ৰচেষ্টা কৰিব লাগে। আমাৰ বামপন্থীসকলে ক'ৰবাত যদি সৰু মাটি এডোখৰলৈকেতো আদানী আম্বানীৰ কাৰণে, হাৰি এই ধৰণৰ এটা ব্যৱস্থাৰে তেওঁলোকে মানুহৰ মাজত এটা বিদ্ৰোহৰ ভাৱ সৃষ্টি কৰিব খোজে। আজি গুৱাহাটী এয়াৰপৰ্ট হ'ল, গুৱাহাটী এয়াৰপৰ্টততো প্ৰত্যেকজন অসমীয়া ল'ৰাই চাকৰি কৰে। যদি আদানীয়ে ইমান ডাঙৰ গুৱাহাটী এয়াৰপৰ্টটো নবনালেহেঁতেন, 500 ল'ৰাই চাকৰি তাত পালেহেঁতেন নেকি? সদায়তো আমি এটা সৰু এয়াৰপৰ্টতে থাকিব লাগিলহেঁতেন, 100জনে ৱৰ্কাৰ থাকিলহেঁতেন। অধ্যক্ষ মহোদয়, আজি আমি আগবাঢ়ি যোৱা ষ্টেটৰ আমি যদি মডেলবিলাক চাব নোৱাৰোঁ, ৰাইজে দাবী কৰিব লাগিছিল যে গুৱাহাটীখন ঠেক হৈ গৈছে। উত্তৰ প্ৰদেশে যদি নয়ডা বনাব পাৰে, হাৰিয়ানাই যদি গুৰগাঁও বনাব পাৰে, গুৱাহাটীয়ে কিয় নতুন চিটি এখন বনাব নোৱাৰে? কিন্তু ইয়াত 2-এজন মানুহে, ৰাইজটো আমাৰ লগতে আছে, 2-এজন মানুহে এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰে, যেতিয়ালৈকে আন্দোলন নহয় খুচি থাকে, টিভি যাব, পৰ্টেল যাব, যে আন্দোলন এটা ক্ৰিয়েট কৰিবই লাগিব। এতিয়া আন্দোলন নাই, মানুহে নিজে সহযোগিতা কৰিছে, ছেটেলাইট চিটি হ'ব লাগে, তাৰ কাৰণে মনত কষ্টও পাইছে যে কেনেকৈ হিমন্ত বিশ্ব শৰ্মাই মেনেজ কৰি ল'লে। অধ্যক্ষ মহোদয়, আমি ৰাইজৰ লগত কেতিয়াও উই ডু নট ডিছক্ৰিমিনেট। আজি আপোনালোকে চাব, গুৱাহাটীত মানুহে কৈছে আমাৰ এৰিয়াত পানী হয়, পানী চবতে হৈছিল। গুজৰাটৰ মডেল কি, উৰিষ্যাৰ মডেল কি? পানী হোৱা অঞ্চলত তেওঁলোকে বা আৰবান য'ত প্লেনিং ভাল নাই, তেওঁলোকে LPA লৈ আহিব, লোকেল প্লেনিং এৰিয়া। ৰাইজক ক'ব গোটেই মাটি চৰকাৰক দি দিয়ক, চৰকাৰে সেই মাটিডোখৰ ড্ৰেইনেজ, ৰাস্তা, স্কুল, ষ্ট্ৰীট লাইট চব নিৰ্মাণ কৰি ডেভেলপ মাটি আকৌ পাব্লিকক উভতাই দিয়ে।
আৰু ইয়াৰ আইন আছে উৰিষ্যা গুজৰাট সকলোতে লোকেল এৰিয়া প্লেনিং তেওঁলোকে নিউ চিটি ডিক্লেয়াৰ কৰে আজি যদি আমাক চৰকাৰক গোটেই নবীন নগৰখন দি দিয়ে যেটো উৰিষ্যাত দি দিয়ে গুজৰাটত দি দিয়ে আমি তাত প্লেনিং কৰিব পাৰিম তাত ড্ৰেনেজ কৰিব পাৰিম তাত ৰাস্তা বনাব পাৰিম আৰু ডেভেলপ মাটি ৰাইজক আমি উভতাই দিব পাৰিম দিজ আৰ দা মডেল কিন্তু আজি যদি মই এই মডেলটো কম মানুহেটো ক'ব হিমন্ত বিশ্ব শৰ্মাই তাতে নিজৰ ঘৈণীয়েকক মাটি দিব খুজিছে অমুক মাটি দিব খুজিছে হুলস্থুল লগাই দিব কিন্তু আজি উৰিষ্যাত মই সেইকাৰণে এইবাৰ হাউচক কম অধ্যক্ষ মহোদয় গুজৰাট আৰু উৰিষ্যাত আপুনি আমাৰ টিম পঠিয়াব লাগে লোকেল এৰিয়া প্লেনিং মেথড চাব লাগে তাত এছেম্বলি আইন কৰিছে চৰকাৰে যিকোনো এৰিয়াক লোকেল এৰিয়া প্লেনিং ডিক্লেয়াৰ কৰিব পাৰে যে আজি আমি গোটেই চানমাৰীখন লোকেল এৰিয়া প্লেনিঙৰ বাবে ল'ম চানমাৰী গোটেই মাটি গভৰ্ণমেণ্টে পুল কৰিব মানুহক ঘৰৰ ভাড়া দিব সেইকেইদিনৰ বাবে ডিমলিজ হ'ব নতুনকৈ ৰাস্তা বনাব ড্ৰেইন বনাব আৰু মানুহক আকৌ মাটি উভতাই দিব আগত যদি 5 বিঘা মাটি আছিল 3 বিঘা মাটি পাব বাট ইট উইল বি ডেভেলপ লগত ক'ব যে আগত আপুনি 2 তলা বনাব পাৰিছিল নাও ইউ কনষ্ট্ৰাক্ট 7 ষ্টৰী আল্টিমেটলি মানুহৰ লাভ হয় আজি আমাৰ ইয়াতো আমি লোকেল এৰিয়া প্লেনিঙৰ বিল পাছ কৰি থৈছো কিন্তু কৰাৰটো আমাৰ সাহস নাই ডেভেলপমেণ্টৰ মডেল আছে অমৰাৱতী মডেল লেল পুলিং মডেল গুৰগাঁও নয়ডা উৰিষ্যাত মই সদায় দেখো যিবাৰে যাওঁ নতুন এৰিয়া এটা ডেভেলপ হয় মই খুদু ড্ৰাইভাৰক যে কেনেকৈ হ'ল বোলে সাহেব ইহা লোকেল এৰিয়া প্লেনিং কানুন আ গিয়া কতোতো আন্দোলন নাই কতোতো বিৰোধিতা নাই আজি যদি আমি আমাৰ দেশৰ মই আমেৰিকা ইংলেণ্ডৰ কথা কোৱা নাই আমাৰ দেশৰ মডেল বিলাক যদি আমি নাচাওঁ আৰু ৰাইজক যদি আমি পজিটিভ কথা নকওঁ তেতিয়ালে আমি কোৰ পৰা আমি আমাৰ ৰাজ্যখনক পৰিৱৰ্তন কৰিব পাৰিম অধ্যক্ষ মহোদয় এই বাজেটত আমি সৰু এখন স্যাটেলাইট সিটি বুলি ক'ব লাজু লাগে মাত্ৰ 4000 বিঘা মাটি আমি যোগাৰ কৰি তাত কিবা এটা কৰিব খুজিছো যাতে অসমত হস্পিটাল আহিব পাৰে স্কুল আহিব পাৰে লৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ উপৰিও আজি বেচৰকাৰী খণ্ডত চাকৰি পাব পাৰে মোক হিসাব কৰি দেখুৱাইছে যে এই 4000 বিঘা মাটিত যদি আমি এখন স্যাটেলাইট সিটি কৰিব পাৰো 1 লাখ লৰা ছোৱালীয়ে তাত কাম পাব 1 লাখ লৰা ছোৱালীয়ে তাত কাম পাব অধ্যক্ষ মহোদয় তাতো আমি উলিয়াম আৰু ৰাইজে দিব খোজা ৰাইজক গৈ এতিয়া মানুহে খুদে আপুনি কিয় দিছে এই ধৰণৰ যেটো নেগেটিভিটি তাৰ বিৰুদ্ধে এইখন বিধানসভা অধ্যক্ষ মহোদয় মাতিব লাগিব আজি অৰুণাচলে যদি 30,000 মেগাৱাট ইলেক্ট্ৰিচিটি উৎপাদন কৰিব কথা ক'ব পাৰে আমি এখন সৰু স্যাটেলাইট সিটি বনোৱাৰ কথা আমি ক'ব নোৱাৰো অধ্যক্ষ মহোদয় আমি সকলোৱে জানো যে ভূটান আমাৰ এখন বন্ধু দেশ ভূটানত পানী আছে ভূটানৰ পানীৰে উন্নত জলসিঞ্চনৰে আমি বাক্সা তামুলপুৰ তাতে ডং বান্ধৰ জৰিয়তে তামুলপুৰত ইতিমধ্যে পানী আনিছে যিমান পাৰে চৰকাৰে উদালগুৰি তামুলপুৰ বাক্সা কোকৰাঝাৰ চিৰাং আটাইকেইখন জিলাৰে সমগ্ৰ অৰ্থনীতি পৰিৱৰ্তন কৰিব পাৰে আমি যদি পাইপেৰে ইৰিগেশ্যন আনিব পাৰো আজি আমি প্ৰথমবাৰৰ বাবে ইয়াত উল্লেখ কৰিছো পাৰো নোৱাৰো অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি উল্লেখ কৰিছো যে আমি 365 দিন পানী থকা ভূটান আৰু অৰুণাচলৰ পাদদেশৰ পৰা আমি পাইপেদি পানী আনি জলসিঞ্চনৰ ব্যৱস্থা কৰিম ইয়াত কৃষক নেতাবিলাকেতো এটাও শব্দ নকলে যে ভাল কৰিছে বুলি কোৰ পৰা কলা কাপোৰ বগা কাপোৰ এইটোৱে মতলব কৰি থাকে যে কেনেকৈ গৈ দুটা পোৰ্টেল টিভিত উঠিব পাৰো আৰু একো কথা নাই অধ্যক্ষ মহোদয় আপুনি আচৰিত হ'ব যি মানুহে অৰুণোদয় বিৰোধিতা কৰিছে অসম মালা অসম দৰ্শনৰ বিৰোধিতা কৰিছে
এইবাৰ নিজৰ বিধানসভা সমষ্টিত জিকিবৰ কাৰণে প্ৰতিটো নামঘৰতে 1.5 লাখ নগদ টকা দিছে ক'ৰ পৰা পাইছে ময়ো নাজানো 1.5 লাখ টকা নগদ দিছে আমিতো অসম দৰ্শনৰ চেক দিছো আৰু যদি ক'ব লাগে জুডিচিয়েল ইনকুৱাৰী কৰিব লাগে মই ৰেডি আছো 1.5 লাখ টকা নগদ দিছে তাৰমানে কোনোবা পুঁজিপতিয়েতো এইটো ব্লক কৰিবই লাগিব বেক কৰিবই লাগিব অসমৰ উন্নতিত বাধা আনিবৰ কাৰণে দিজ আৰ ডিজাইন টকা কোনেও এনে নিদিয়ে টকা কিয় দিছে যাতে আৰ্টিফিচিয়েলি অসমৰ মানুহক আন্দোলনৰ ফালে লৈ যাব পাৰে যেনেকৈ আগতে নিউক্লিয়াৰ পাৱাৰ হ'ব দিয়া নাছিলে হাইড্ৰ পাৱাৰ হ'ব দিয়া নাছিলে ভাৰতবৰ্ষখনক পিছুৱাই ৰাখিছিলে দেয়াৰ ইজ এ লবি এই লবিজবিলাকে পইচা নিদিলে এজন চেণ্ডেল পিন্ধা বিধায়কে নামঘৰত দিব 1.5 লাখ টকা ক'ত পায় আপুনি মোক কওক অধ্যক্ষ মহোদয় কেছ পইচা অধ্যক্ষ মহোদয় নগদ টকা আমি সাহস নকৰোঁ অধ্যক্ষ মহোদয় 25 বছৰ বিধায়ক হৈ থকাৰ পিছত আৰু যদি মই ভুল কৈছোঁ আমাৰ কেইবাজনো অধ্যক্ষ মহোদয় প্ৰথমবাৰৰ বাবে আমি কৃষি আৰু জলসিঞ্চনৰ মাজত এইখন বাজেটত এটা সামঞ্জস্য আনিছোঁ অধ্যক্ষ মহোদয় ক'ব নহয় কণীৰ চিণ্ডিকেট হৈছে বাহিৰৰ পৰা কণী অহা কণীত পইচা লৈছে অধ্যক্ষ মহোদয় বাহুবলীটো ভিতৰৰ কণী তাত কোনে পইচা লৈছে আজি অসমৰ ভিতৰত যে লাহে লাহে দাবী কি হ'ব লাগিছিল যে কণীৰ উৎপাদন অসমত ইমান আত্মনিৰ্ভৰ কৰক যাতে শ্ৰীৰামপুৰ গেটেদি এটাও কণী আহিব নোৱাৰে দাবীটো সেইটো নাই কণীকেইটা দেখুৱাই ফুৰিছে যাতে বেপাৰীজনে তেওঁৰ লগতো ৰাতি কথা পাতে ইয়াৰ মিনিং কি অধ্যক্ষ মহোদয় আজি আমি গোটেই বিধায়কসকলে ক'ব লাগে যে 126টা সমষ্টিত আমি 1 লাখকৈ কণী উৎপাদনৰ একোটা উদ্যোগ স্থাপন কৰিম আৰু চৰকাৰে আমাক তাৰ বাবে 20 লাখ টকাকৈ ৰাজ সাহায্য দিয়ক এক ৰাতিৰ ভিতৰতে আমি কণীত আত্মনিৰ্ভৰ হৈ পৰোঁ অধ্যক্ষ মহোদয় আজিতো অধ্যক্ষ মহোদয় আপুনি চাওক মই এটা বেলেগ এটা ইকনমি কৈছোঁ শ্ৰীৰামপুৰেদি কণী আহিব কোনোবাই টেক্স লৈছে তাৰমানে অহা কণীৰ দাম বেছি হৈ গ'ল তাৰমানে বাহুবলীয়ে যেতিয়া কণী বিক্ৰী কৰিব কম দামত কণী বিক্ৰী কৰিব পাৰিব গতিকে মইতো বিচাৰোঁ যে চৰকাৰে নিজে নিজে কণীৰ ওপৰত টেক্স লগাই দিয়ক বাহিৰৰ পৰা অহা কণীৰ ওপৰত যাতে ভিতৰৰ পৰা কণী ব্যৱসায়ীসকলে কণী নিৰ্মাণ কৰিব পাৰে তাকে নকৰি সস্তীয়া জনপ্ৰিয়তা অধ্যক্ষ মহোদয় এই ধৰণে আমাৰ ৰাজ্যখনক আমি কেতিয়াও আগবঢ়াই লৈ যাব নোৱাৰোঁ অধ্যক্ষ মহোদয় আমি আমাৰ চিন্তাধাৰা পৰিৱৰ্তন কৰিবই লাগিব এইখন বাজেটে এই নতুন চিন্তাৰ এটা উন্মেষ ঘটাইছে যে আমি কৃষি জলসিঞ্চনক একত্ৰিত কৰিম এজন মন্ত্ৰীক দায়িত্ব দিম আৰু সেই মন্ত্ৰীজনক আমি অনুপ্ৰাণিত কৰিম ওলোটা আমি কি কৈছোঁ পাখি কাটি দিলে এয়া হৈছে ধাৰণা অধ্যক্ষ মহোদয় আমি অসমত যেতিয়া মেডিকেল কলেজ নিৰ্মাণ কৰিছিলোঁ তেতিয়া একেবোৰ মানুহে আপত্তি কৰিছিল যোৰহাটত মেডিকেল কলেজ নিৰ্মাণ কৰিবলৈ গৈ মই কিমান অপমানৰ সন্মুখীন হৈছিলোঁ হি মোৰ ৰাজনৈতিক জীৱনৰ আন এটা ডাঙৰ স্মৃতি সিদিনাখন আমি হিচাপ কৰিছিলোঁ যে 2030 এবছৰত আমাৰ ডক্টৰ উৎপাদন হ'ব 2400 কণ্টিনিউৱাছলি 1200-1600 হৈ থাকিব আৰু 2034লৈকে আমি ডাক্তৰক চাকৰি দিব নোৱাৰিম কাৰণ প্ৰতি বছৰে 2000 চাকৰি ওলালে আমি ক'ৰ পৰা চাকৰি দিম আমি আৰম্ভ কৰিলোঁ যে নহয় আমি সাব চেণ্টাৰত ডক্টৰ দিম যাতে অসম প্ৰথম হ'ব পাৰে ইমান দিন বিধানসভাত প্ৰশ্ন আছিল যে নাৰ্ছ দিব লাগে আমি কৈছোঁ আমি ডক্টৰ দিম অধ্যক্ষ মহোদয় আমিতো সপোন এটা দেখিছোঁ হ'ব পাৰে আমি 1000 দিলোঁ 1500 দিলোঁ
মোৰ পিছৰ চৰকাৰে বাকীখিনি পূৰা কৰিব। অসমততো আমি নতুন চিন্তাৰ আৰম্ভণি কৰিলোঁ অধ্যক্ষ মহোদয়, আজিলৈকেতো কোনেও কৰা নাছিল। এতিয়া কৈছে বাজেটখন গতানুগতিক। অধ্যক্ষ মহোদয়, গতানুগতিক বাজেটত ANMত ডক্টৰ দিয়াৰ কথা কোনোবাই ক'ব পাৰে নেকি? গতানুগতিক বাজেটত এখন ডিষ্ট্ৰিক্টত এখন ইঞ্জিনিয়াৰিং কলেজ, এখন মেডিকেল কলেজ, এখন বিশ্ববিদ্যালয়ৰ সপোন এইখন দুখীয়া ৰাজ্যই দেখিব পাৰে নেকি? অধ্যক্ষ মহোদয়, আমি সাহস কৰিছোঁ। এতিয়াও কালিও মই ভাষণ শুনি আছোঁ বজালী সমষ্টিৰ বিধায়ক, মই বেয়াও পোৱা নাই যে ৰাইজে দাবী কৰিছিল বজালীত মেডিকেল লাগে, এজন মানুহেও দাবী কৰা নাছিল। ধৰ্মেশ্বৰ ৰায়ক ইলেকশ্যনত জিকাব লাগে, মিটিঙত যাব লাগে, ভোট দিব লাগে। মই নিজে ঘোষণা কৰিছিলোঁ যে বজালীত এখন মেডিকেল কলেজ আমি কৰিম। তাৰ আগতে এখনেই মেমৰেণ্ডাম আছিলে যে বজালী ইউনিভাৰ্চিটি গ'লে তাত বিজ্ঞান কলেজ লাগে, সেইখন ৰাইজৰ মেমৰেণ্ডাম আছিল। কিন্তু বজালীত মেডিকেল কলেজৰ সপোন বিজেপি চৰকাৰৰ আছিল। আপুনিও আছিলে মিটিঙত অধ্যক্ষ মহোদয়। মই কৈছিলোঁ ৰঞ্জিত দা, মাননীয় অধ্যক্ষ মহোদয়, যে দাদা এনাউন্স কৰি দিওঁ, মাটি দিব পাৰিবতো? বোলে দিয়ক, পাৰিম আমি। অৰ্থাৎ আজি এই সপোনবিলাক বিৰোধীয়ে দাবী কৰা নাই যে মোৰ জিলাত এখন বিশ্ববিদ্যালয় দিয়ক, বিৰোধীয়ে দাবী কৰা নাই মোৰ জিলাত এখন মেডিকেল কলেজ দিয়ক। চৰকাৰে কৈছে যে আপোনাৰ জিলাত এখন আমি মেডিকেল কলেজ দিম, এখন ইঞ্জিনিয়াৰিং দিম, এখন ইউনিভাৰ্চিটি দিম। ই কি গতানুগতিক অধ্যক্ষ মহোদয়? ই যদি গতানুগতিক, তেতিয়াহ'লে মই ক'ব লাগিব যে প্ৰতিটো জিলাত মই একোটা স্পেচ ষ্টেচন আনি দিম বুলি ক'ব লাগিব, তেতিয়াহে অগতানুগতিক হ'ব। অধ্যক্ষ মহোদয়, যদি হাইলাকান্দিৰ দৰে জিলাত, মই কোনো বেয়া জিলা বুলি কোৱা নাই, কিন্তু ইমান দিনে বঞ্চিত কৰি থোৱা এখন জিলাত আমি যদি মেডিকেল কলেজৰ কথা ক'ব পাৰোঁ। আজি মানকাছাৰত আলোচনা হৈছে, এই 5 বছৰৰ ভিতৰত আমি মানকাছাৰতো যাম মেডিকেল কলেজ কৰিম বুলি, কোনেও কল্পনাও কৰিব নোৱাৰে। অধ্যক্ষ মহোদয়, চাওঁতে চাওঁতে অসমৰ 27খন কলেজ অট'নমাছ কলেজ হ'ল। চাওঁতে চাওঁতে অসমৰ প্ৰতিখন জিলাতে একোখনকৈ বিশ্ববিদ্যালয় হ'ল। কোকৰাঝাৰৰ দৰে স্থানত 2খনকৈ বিশ্ববিদ্যালয় হ'ল। চাওঁতে চাওঁতে অসমৰ প্ৰতিখন জিলাত এখনকৈ ব্ৰহ্মপুত্ৰৰ ওপৰত দলং হ'ল, বৰাকৰ ওপৰত দলং হ'ল। এইখনেই মোৰ দুখীয়া অসম অধ্যক্ষ মহোদয়। দুখীয়াৰ ভগা পজা নলিনীবালা দেৱীয়ে লিখি থৈ গৈছে, তাক আজি আমি সজাবৰ বাবে চেষ্টা কৰিছোঁ। আমি দুখীয়াৰ পৰা ধনী হ'বৰ কাৰণে চেষ্টা কৰিছোঁ। অধ্যক্ষ মহোদয়, আমি সপোন দেখিছোঁ। অধ্যক্ষ মহোদয়, উপদলপতি ক'লে আমি সাৰ কাৰখানা আৰু ছেমি কণ্ডাক্টৰৰ বাদেতো একো দেখা নাই। অধ্যক্ষ মহোদয়, আমি যে ছেমি কণ্ডাক্টৰ দেখিব পাইছোঁ আমাৰ জীৱনত, কংগ্ৰেছে চেষ্টা কৰিও নিৰ্মাণ কৰিব নোৱাৰা সাৰ কাৰখানা যে আমি নিৰ্মাণ দেখা পাইছোঁ। ছেমি কণ্ডাক্টৰ আৰু অসম অধ্যক্ষ মহোদয়, এতিয়া কৈছে আমি মাত্ৰ এটা ছেমি কণ্ডাক্টৰহে দেখিছোঁ। অধ্যক্ষ মহোদয়, যদি আমি এনেকৈ কথা কওঁ, কালি যদি ঘৰে ঘৰে 1 তোলা সোণ দি দিওঁ, কৈছে 1 তোলাহে দিলোঁ, 2 তোলাটো দিয়া নাই। অধ্যক্ষ মহোদয়, মই বিৰোধী পক্ষৰ সদস্যসকলক আহ্বান জনাম, বিমল বৰা ডাঙৰীয়াকো আহ্বান জনাম, 3 লাখ কোটি টকাৰ বিনিয়োগৰ প্ৰতিটো স্থানতে আপোনালোক যাব লাগে। আৰু আপোনালোক গ'লে উদ্যোগপতিসকলে সাহস পাব যে অসমত চৰকাৰী পক্ষৰ লগতে বিৰোধী পক্ষও আমাৰ লগত আছে। 3 লাখ কোটি টকাৰ বিনিয়োগ অসমত আৰম্ভ হৈছে। আৰু যদি মোক অলপ পৰিৱেশ নিৰ্মাণ কৰি দিয়ে, অহা 5 বছৰত আমি 5ৰ পৰা 10 লাখ কোটি টকা আৰু বিনিয়োগ আনিব পাৰিম। অধ্যক্ষ মহোদয়, কাজিৰঙাত এখন 5 ষ্টাৰ হৈছে। মানুহে ভাল পাব লাগে যে টকা দিব পৰা টুৰিষ্ট আহিব,
টকা কোনে পাব? হাতীৰ মাউতে পাব, জীপ চাফাৰীয়ে পাব, তাৰ দোকানীয়ে পাব, তাৰ ৰাইজে পাব। বেলেগ ৰাজ্যত মাতি আনে, জিম কৰবেট পাৰ্কৰ ভিতৰত 5 ষ্টাৰ বনাইছে। গুজৰাটত ফৰেষ্টৰ ভিতৰত টাটাই 5 ষ্টাৰ বনাইছে। কেনিয়াত ফৰেষ্টৰ ভিতৰত এয়াৰপোৰ্ট বনাইছে। আৰু অধ্যক্ষ মহোদয়, মোৰ কাৰণে ইমান সমস্যা যে এখন মাত্ৰ 5 ষ্টাৰ দিবৰ কাৰণে মানুহে টকা খৰচ কৰিম বুলি কৈছে, তাতো মই সংগ্ৰাম কৰি আছো। আজি কোনেও বিচৰা নাই যে কাজিৰঙা জীপ চাফাৰীসকলে বৰ্তমানৰ 1200 টকাৰ জেগাত 2000 টকা পাওক, আৰু উৎপাদন হওক কাজিৰঙাত। তেওঁলোকে বিচাৰিছে যে কাজিৰঙাৰ জীপ চাফাৰী কেইটা কেনেকৈ দুখীয়া হৈ থাকিব পাৰে, কাৰণ 5 ষ্টাৰ আহিলেতো ধনী মানুহ আহিব, পইচা বেছি দিব। দুখীয়া হৈ থাকিলেহে আন্দোলন হ'ব, ধনী হ'লেতো আন্দোলন নহ'ব। আজি কোনোবাই, আজি মই আচৰিত হওঁ যে মানুহে আবেদন কৰিব লাগিছিল এই বামপন্থীসকলে যে চৰকাৰেনো আপোনাক কিয় এৰেষ্ট কৰিব লাগে? আপুনিয়ে নেতৃত্ব লওক এখন 5 ষ্টাৰ অনাৰ ক্ষেত্ৰত, আপুনিয়ে আধাৰশিলা কৰক। যিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাৰ দৰে ইউনেস্কো হেৰিটেজ ছাইটত এখন 5 ষ্টাৰ অনাৰ বাবে সংগ্ৰাম কৰিব লাগে, তেওঁ কিমান দিনে ৰাতি অসমৰ বাবে কষ্ট কৰিব লাগিব অনাগত দিনত, আপুনি মাত্ৰ কল্পনা কৰক। মইতো আচৰিত হওঁ। আজি এইবিলাকতো নতুন কথা নহয়। সুন্দৰবনত 5 ষ্টাৰ আছে, জিম কৰবেটত 5 ষ্টাৰ আছে, ৰন্থাম্বাৰত 5 ষ্টাৰ আছে। কোনখন টুৰিষ্ট প্লেচত 5 ষ্টাৰ হোটেল নাই? আজি শ্বিলঙত 5 ষ্টাৰ হোটেল আছে, চেৰাপুঞ্জীত 5 ষ্টাৰ হোটেল আছে। আমাৰ কাজিৰঙাত কিয় 5 ষ্টাৰ হোটেল থাকিব নালাগে? পৰ্যটক আহিব নালাগে? পৰ্যটন এনেকুৱা এটা উদ্যোগ, যি উদ্যোগ আহিলে না প্ৰদূষণ হয়, না খেতিয়কে মাটি দিব লাগে, একো কৰিব নালাগে। মানুহ কেইজন পৰ্যটন মানে অসমত টকা খৰচ কৰিব আহে। আমি GST পাম, 1000 জনে উদ্যোগ পাব। আপোনালোকে কওক যে কাৰোবাৰ যদি মাটি গৈছে, আপোনালোকে ক্ষতিপূৰণ 10 লাখৰ জেগাত 20 লাখ দিয়ক, তাততো কাৰো আপত্তি নাই অধ্যক্ষ মহোদয়। যদি কাৰোবাৰ সঁচাই মাটি গৈছে, তাক আন এটা জেগাত মাটি দিয়ক, কিন্তু আমি 5 ষ্টাৰ হোটেলখন বিচাৰোঁ। আমি ইয়াত কিয় কৈছোঁ? আদানীক লৈ আহিব 5 ষ্টাৰ কৰিব। অধ্যক্ষ মহোদয়, আদানীয়ে যদি 5 ষ্টাৰ নবনায়, মোৰতো বনাবৰ কাৰণে পইচা নাই অধ্যক্ষ মহোদয়। নে আপুনি বনাব পাৰিব নে মই বনাব পাৰিম? 5 ষ্টাৰটো পইচা থকা মানুহে বনাব লাগিব। আজি যদি পৰিৱৰ্তন নহয় অধ্যক্ষ মহোদয়, 10 বছৰৰ পিছত অৰুণাচলতকৈ আমি পিছত যাব লাগিব। পশ্চিমবংগত এতিয়া যিটো বিকাশৰ গতি লৈছে, আমি যোৱা 5 বছৰত পশ্চিমবংগৰ লগত প্ৰতিযোগিতা কৰি আছিলোঁ। এতিয়া যদি আমি উদ্যোগ আনিব নোৱাৰোঁ, আমি পিছুৱাই যাম। অধ্যক্ষ মহোদয়, চাপৰত আমি যেতিয়া থাৰ্মেল পাৱাৰ আনিছিলোঁ, তাত এভিকশ্যন কৰিবলগীয়া হৈছিল। আৰু যেতিয়া থাৰ্মেল পাৱাৰ প্লেণ্টৰ সোণালী ল'ব গ'ল, তেতিয়া সকলো মানুহে ক'লে আমি আদৰণি জনাইছোঁ, আমাৰ বিৰোধিতা নাই। একেবোৰে মানুহ। কিয়? মানুহে বুজি পালে যে এই থাৰ্মেল পাৱাৰ প্লেণ্টৰ পৰা ইয়াতে 200খন ট্ৰাক চলিব, 10,000 মানুহে কৰ্মসংস্থাপন পাব, আৰু অসম বিদ্যুতত আত্মনিৰ্ভৰ হ'ব। অধ্যক্ষ মহোদয়, মই বিৰোধী উপদলপতিক অনুৰোধ কৰিম যে আপুনি চাপৰত যাব, দেখা পাব উমৰাংচুত 5টা 10,000 কোটি টকাৰ চিমেণ্ট ইণ্ডাষ্ট্ৰী দেখা পাব, 10,000 crores। যদি আপোনালোকে সেই বাওঁপন্থী বা কি এইটো ওলাই ইনষ্টা এইবিলাকত চাই থাকি লাভ নাই, ৰিয়েল ৱৰ্ল্ডত আহক। ইনষ্টাগ্ৰামতেতো আমি ইলেকশ্যনত হাৰিবই লাগিছিল, 102টা কিয় আমি পালোঁ? কিয়? আমি ৰিয়েল ৱৰ্ল্ডত আছোঁ। আমি ৰিলত নাই, আমি ৰিয়েল ৱৰ্ল্ডত আছোঁ। অধ্যক্ষ মহোদয়,
মিছন বসুন্ধৰাৰ কথা আমি আলোচনা কৰোঁ আমি স্বীকাৰ কৰোঁ হয় 1 2 3 আমি 5 লাখ মানুহক আমি মাটি দিলোঁ কিন্তু এতিয়াওতো মানুহ আছে যোনে মাটি পোৱা নাই আমি কৈছোঁ আকৌ 4 আৰম্ভ কৰিম 4 কৰিম 5 কৰিম 6 কৰিম যুঁজি থাকিম এদিনটো সমস্যাৰ সমাধান হ'ব আজি চৰ অঞ্চলৰ পৰা বিধায়ক আহিছে প্ৰথমবাৰৰ কাৰণে আমি কৈছোঁ যে চৰত আমি সাৰ্ভে কৰিম আপোনালোকে সাহসেৰে আদৰণি জনাব পৰা নাই কিয় আপোনালোকৰ ৰাজনীতি মাতব্বৰৰ ওপৰত নিৰ্ভৰ আপোনালোকৰ ৰাজনীতি দুখীয়া সুখিত মানুহৰ ওপৰত নিৰ্ভৰশীল নহয় বিজেপি চৰকাৰে অধ্যক্ষ মহোদয় কংগ্ৰেছ নহয় বিজেপি চৰকাৰে কৈছে যে চৰৰ মাটি আমি সাৰ্ভে কৰিম কাৰ সাহস আছিল বাহিৰত গৈ কৈছে উচ্ছেদ হ'ব নালাগে কিয় মাটি পট্টা নিদিলে মাটিৰ পট্টা নিদিলেতো উচ্ছেদ হ'বই আমাৰ লগত সহযোগিতা কৰক যে বসুন্ধৰাৰ জৰিয়তে আমি প্ৰকৃত ভাৰতীয় নাগৰিকক আমি মাটি দিওঁ আমাৰতো আপত্তি নাই অধ্যক্ষ মহোদয় কোনোবা যদি প্ৰকৃত ভাৰতীয় নাগৰিক এজনেওতো তাৰ পৰামৰ্শ নিদিলে আমাৰ মুজিবুৰ ৰহমানক বাদ দি পৰামৰ্শই নাহিলে আপোনালোকৰ পৰা মইতো খুব জয়ন্ত মল্ল বৰুৱাক কৈ গৈছিলোঁ যে আমাৰ মাইনৰিটি এমএলএ সকলে বসুন্ধৰাৰ ওপৰত পৰামৰ্শ দিব তই নোট কৰিবি ঘৰুৱাভাৱে তই মাতো ইয়াত আপুনি যে আপুনি নোট কৰিব মই ক'লো নোট কিবা হ'ল নেকি ৰিপ্লাই দিব লাগে বোলে কোনেওতো একো নকলে খালি দলগাঁৱৰ এমএলএ কৈছিল অধ্যক্ষ মহোদয় আজি আমি বিচাৰিছোঁ যে মিছন বসুন্ধৰাক আমি নতুন ৰূপত সজাই তুলো যাতে মৰাণ মটক আজি আমি ইমানলৈকে প্ল্যান কৰিছোঁ যে ফৰেষ্টত অকল ট্ৰাইবেলক ল্যান্ড পট্টা দিব পাৰি আমি এইবাৰ আগুৱাই গৈ চিন্তা কৰিছোঁ যে নহয় মৰাণ মটকৰ দৰে খিলঞ্জীয়া জাতি জনগোষ্ঠীকো লাগিলে আইন সংশোধন কৰি হ'লেও আমি ফৰেষ্টত অধিকাৰ দিম অধ্যক্ষ মহোদয় এই কথাবিলাক কোনে চিন্তা কৰিছে আজি অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ কথা কোনে চিন্তা কৰিছে যোৱা 10 বছৰত বিজেপিয়ে ট্ৰাইবেল এজেন্ডাক আমি সন্মুখত আনিব পাৰিলোঁ যোৱা 10 বছৰত বিজেপিয়ে জনজাতীয় কল্যাণৰ বিষয়বস্তুটোক বিধানসভাৰ কেন্দ্ৰ বিন্দুলৈকে লৈ আহিলে আগততো কোনেও কল্পনা কৰা নাছিল অধ্যক্ষ মহোদয় আজি অধ্যক্ষ মহোদয় আমি সকলোৱে কওঁ যে অসমৰ লৰাক উদ্যোগী কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয় এইটো স্লোগান আছিলে উদ্যোগী কৰিব লাগে কিন্তু উদ্যোগটো এনেই নহয় তাৰ কাৰণেতো টকা দিব লাগিব আজি আমি কৈছিলোঁ যে আমি বিধানসভা ইলেকশ্যনৰ সময়ত কৈছিলোঁ যে 10 লাখ লৰা ছোৱালীক আমি 2 লাখকৈ টকা দিম যাতে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে তাৰ কাৰণে এটা ডিটেইল ৰোড মেপ আছে কেনেকে ট্ৰেইনিং হয় কেনেকে স্কিম হয় কেনেকে আঁচনি আহে আৰু তাৰ পিছত তেওঁলোকক আমি প্ৰধানমন্ত্ৰী মুদ্ৰা আঁচনিৰ সৈতে সহযোগিতা কৰিম কোনো এজনেওতো আদৰণি নজনালে অধ্যক্ষ মহোদয় আজি এজন বিধায়কে কৈছে মোৰ সমষ্টিত সিএম উদ্যমিতা দিব লাগে আৰু তাৰ আগতে ইলেকশ্যনৰ সময়ত কি কৈছিল যে ভোট কিনিবৰ কাৰণে সেলফ হেল্প গ্ৰুপক টকা দি আছে অধ্যক্ষ মহোদয় আপোনালোকে বেয়া পাবৰ কাৰণে আপোনালোকৰ সমষ্টিত দিয়া নাই ভোট কিনা কামটো আপোনালোকৰ সমষ্টিত কিয় কৰোঁ আজি কৈছে লাগে বুলি তাৰমানে মই ভাল পাইছোঁ যে আজি কংগ্ৰেছ দলৰ বিধায়ক এজনে শেষত হ'লেও মানি ল'লে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি আছিল আজি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল ইমান দিনে তেওঁলোকৰ নেতাজনে কিন্তু বাহিৰে ভিতৰে কি কৈ আছিল প্ৰথম ক'লে এই ক'ত দিব টকা পিছত টকা দিওঁতে ক'লে নহয় এইবোৰ ভোট কিনাৰ কাৰণে আজি ক'লে যে মহিলা উদ্যমিতা এটা ভাল আঁচনি মোৰ সমষ্টিটো দিব লাগে নিশ্চিতভাৱে এই মাহতে দিয়া হ'ব আজি স্বীকাৰ কৰিলে অধ্যক্ষ মহোদয় আমি আল্টিমেটলি স্বীকাৰ কৰিবলৈ বাধ্য হ'ল অধ্যক্ষ মহোদয় লাখপতি বাইদেউ আজি আমি কি কৈছোঁ কোনো আলোচনাই নকৰিলে মই গোটেই আলোচনা পঢ়িলোঁ সেলফ হেল্প গ্ৰুপৰ মহিলাক
যদি ব্যক্তিগতভাৱে তেওঁলোকে লোন লয় আমি ষ্টাম্প পেপাৰৰ 1 টকাও ফিজ তেওঁলোকৰ পৰা নলওঁ আমি কি কলো যে আমি এটা ক্ৰেডিট গ্যাৰান্টি ফান্ড কৰিম যাতে গ্ৰুপ হিচাপেও টকা ল'ব পাৰে ব্যক্তিগত হিচাপেও টকা ল'ব পাৰে এইখন অসমত অধ্যক্ষ মহোদয় আমাৰ প্ৰচেষ্টাত 9 লাখ মহিলা আজি লাখপতি বাইদেউ হ'ল এদিন আমাক জুকাইছিল ইয়াত কিছুমানে মই আকৌ যেতিয়া ৰিলৰ ৱৰ্ল্ডত যাওঁ কিছুমানে আমাৰ লাখপতি বাইদেউসকলক জুকাই পেলাই গান লিখে বিভিন্ন ধৰণে অপমান কৰাৰ চেষ্টা কৰে অধ্যক্ষ মহোদয় 9 লাখ অসমীয়া মহিলা আজি লাখপতি আমি 10,000 টকা কৈ দিলো আৰু মই নিশ্চিতভাৱে মই ভাবো ভগৱানে মোক শক্তি দিব যাতে 25,000 টো দিব পাৰো অধ্যক্ষ মহোদয় আমাৰ প্ৰতিশ্ৰুতি আমিয়ে মনত পেলাই আছো আগতে কোনো চৰকাৰ নাছিল সবে ইলেকশ্যনৰ সময় দিয়া কথাবোৰ পাহৰাব যত্ন কৰে কিন্তু আজি আমি ইয়াতে মনত পেলাইছো অধ্যক্ষ মহোদয় ইয়াতে কৈছে সত্ৰৰ কথা নাই যেতিয়া আমি সত্ৰ কাক বুজি নাপাম তেতিয়াতো সত্ৰৰ কথা কৈ লাভ নাই মধুপুৰ সত্ৰ নহয় নেকি অধ্যক্ষ মহোদয় আজি এইখন চৰকাৰে কৈছে শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ বটদ্ৰবাৰ পৰিকল্পনা সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া আমি তেওঁৰ তিৰুভাৱ ক্ষেত্ৰলৈকে যাম আৰু মধুপুৰত গৈ আমি প্ৰকল্প নিৰ্মাণ কৰিম এইখন চৰকাৰে কৈছে সত্ৰ আয়োগ নিৰ্মাণ কৰিম এইখন চৰকাৰে কৈছে লাচিত বৰফুকনক আমি বিশ্ব জগত সভালৈ লৈ যাম এইখন চৰকাৰে কৈছে অধ্যক্ষ মহোদয় বিহুক আমি ৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যাম এইখন চৰকাৰে কৈছে যে আমি বিহুক আমি ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ কৰিম মাজুলীৰ বৈষ্ণৱ সংস্কৃতিক আমি ৱৰ্ল্ড হেৰিটেজ কৰাৰ বাবে চেষ্টা কৰিম সত্ৰ আৰু বৈষ্ণৱী সংস্কৃতি বেলেগ নহয় কিন্তু স্বাভাৱিক চেষ্টা কৰিছে বিৰোধী পক্ষই সত্ৰৰ ওপৰত ক'ব মই ভাল পাইছো কিন্তু সত্ৰ আৰু বৈষ্ণৱী পৰম্পৰা যে একেই এইখিনি কথা বুজি পাবৰ কাৰণে তেওঁলোকক অলপ সময় লাগিব আৰু সময় তেতিয়া বুজি পাব যেতিয়া একাংশ ভোটাৰৰ পৰা আমি ওলাই আহিব পাৰো তুষ্টিকৰণৰ পৰা আমি ওলাই আহিব পাৰো তেতিয়াহে আমি সত্ৰ কাক কয় আমি বুজি পাব নিশ্চিতভাৱে আমি বুজি পাব পাৰিম অধ্যক্ষ মহোদয় আমি আকৌ মনত পেলাই দিলো যে ইলেকশ্যনৰ আগতে কৈছিলো চাহ জনগোষ্ঠীক আমি মাটিৰ পট্টা দিম আমি পাহৰাব লাগিছিলে কিন্তু আমি উলুটাই মনত পেলালো যে 30,000ক দিলো এই বছৰত 1.5 লাখক দিম আৰু 2 বছৰ 3 বছৰ ভিতৰত 3 লাখক দি আমাৰ শেষ কৰিম আজি নিয়মমতে ৰূপজ্যোতি কৰ্মী ধীৰাজ গোৱালাই আমাক ক'ব লাগিছিলে যে আপোনালোকে মাটিৰ পট্টা দিম বুলি কৈছিল বাজেটত দেখোন একো উল্লেখ নাই আমিতো সুযোগ দিয়া নাই অধ্যক্ষ মহোদয় কাৰণ চাহ জনজাতিৰ কল্যাণ আমাৰ বাবে পলিটিক্যাল স্লোগান নহয় ই আমাৰ বাবে ৰাজনৈতিক তপস্যা অধ্যক্ষ মহোদয় আজি আমাৰ বাজেটত আমি কৰ্মচাৰীসকলৰ বাবে আজি ইয়াত কৈছে ইউপিএছ অপিএছ কৰ্মচাৰী পৰিষদৰ আজিকালি যিমানা নতুন কৰ্মী আছে তেওঁলোকতো এনপিএছত থাকিব খোজে উলুটাই পৰিৱৰ্তিত কথাবিলাক আমি বুজিয়ে নাপাওঁ এতিয়া যে 1.5 লাখ 1,60,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে তেওঁলোককতো এনপিএছ লাগে কাৰণ আফটাৰ ৰিটায়াৰমেণ্ট ওপিএছতকৈ এনপিএছে বহুত বেছি টকা দিব আৰু যাক ওপিএছ লাগে তাৰ কাৰণে আমি ইউপিএছও কৰি দিছোঁ যে এনপিএছ লাগিলে এনপিএছলৈকে যাওক ইউপিএছ লাগিলে ইউপিএছত যাওক এতিয়া মোক সোধে ওপিএছ কেতিয়া কৰিব কওক আৰে যেতিয়া আমি এনপিএছ ইউপিএছ সব কৰিয়ে দিলোঁ কৰিব বাকী কি থাকিলে হ'ব পাৰে যে কিছুমান ভেঞ্চাৰ স্কুলৰ শিক্ষক প্ৰাদেশিকৰণ হৈছিল 2 বছৰ 3 বছৰ চাকৰি কৰিলে তেওঁলোকে সুবিধা পোৱা নাই অৱসৰৰ সেই বিষয়টো আলোচনা হ'ব পাৰে আমিতো কেতিয়াও বেয়া নাপাওঁ আজি আমি ইয়াত ক'লো যে ভেঞ্চাৰ স্কুলৰ শিক্ষকসকলে ক'লে যে ডেট অফ এপইণ্টমেণ্ট বদলিব লাগে
আমিতো ৰাইজৰ কথাই হাউচত কৈছোঁ যে হয় প্ৰাদেশিকৰণ আইনৰ আমি সংশোধন আনিম 2010টোক আমি 2014, 15, 13 আমি যি কৰিব লাগে আমি কৰিম আমিতো ৰাইজৰ কথা এইখন বাজেটত যদি ৰাইজৰ কথা নাই ইয়াত কাৰ কথা আছে অধ্যক্ষ মহোদয় ইয়াত চাহ জনজাতিৰ কথা আছে জনজাতিৰ কথা আছে ভেঞ্চাৰ স্কুলৰ শিক্ষকৰ কথা আছে কৰ্মচাৰীৰ কথা আছে উদ্যোগৰ কথা আছে শিক্ষাৰ কথা আছে নিবনুৱা যুৱক যুৱতীৰ কথা আছে এই বাজেটখন আমাৰ সমাজৰ প্ৰতিফলন নহয় জানো অধ্যক্ষ মহোদয় এই বাজেটৰ পাতত আমি কলো আজি মই ভাল পালোহেঁতেন যে এজন বিৰোধী পক্ষৰ সদস্য যদি ক'লেহেঁতেন যে আপুনি স্যাটেলাইট আনিব খুজিছিল কিমান আগবাঢ়িছে আপুনি প্ৰটন থেৰাপি আনিব খুজিছিল কিমান আগবাঢ়িছে যোৱা বাজেটত আপুনি অতিথিৰ কথা কৈছিলে কিমান আগবাঢ়িছে আমি জবাব দি ভাল পালোহেঁতেন অধ্যক্ষ মহোদয় কোনো প্ৰশ্নই নুসুধিলে আমিতো উত্তৰ দিলোহেঁতেন যে স্যাটেলাইটৰ টেণ্ডাৰ হৈছে প্ৰটন টিভি 2 এদিনতে অৰ্ডাৰ দিম প্ৰটন ৰেডিয়েশ্যনৰ আমি 2 এদিনতে অৰ্ডাৰ দিম অতিথি আমি 2 এদিনতে উদ্বোধন কৰিম আমিতো উত্তৰ দিলোহেঁতেন আজি বিৰোধী পক্ষৰ উত্তৰ কৰিব সময় নাই কোন দৰ্জি তাতে কোন টেইলৰ তাতে কিমান জোখৰ কলা কাপোৰ আছে তাৰে চিন্তা কৰি আছে না মই আপোনালোকে যাৰ গাত লাগিব লাগে তাৰ লাগক না আপুনি কিয় গাত ভাতিলে অধ্যক্ষ মহোদয় এই বাজেটখনত অসমক প্ৰতিযোগিতাৰ পৰিৱেশৰ মাজত অসমক উজ্বলাই তোলাৰ প্ৰচেষ্টা কৰা হৈছে ইয়াত কোনোবাই কৈছে বাজেট 1.5 লাখ কোটি আছিলে এইবাৰ বাজেটৰ সাইজ কমিছে মই টেকনিক্যাল উত্তৰ দিয়াৰ আগতে প্ৰথম প্ৰশ্নটো খুদিম সম্পদ কৰ পৰা আহিব জয়ন্তমল বৰুৱাইটো ঘৰৰ পৰা আনিব নোৱাৰে সম্পদ সৃষ্টিৰ কাৰণে উদ্যোগ হ'ব লাগিব সম্পদ সৃষ্টিৰ কাৰণে বিকাশ হ'ব লাগিব যদি এফালে কও সম্পদ আহিব নালাগে বিকাশ আহিব নালাগে আদানী আহিব নালাগে আম্বানী আহিব নালাগে আনফালে কও মোক ৰাস্তা দিয়ক হস্পিটাল দিয়ক তাৰ মানে আমি কৰ পৰা টকাটো পাম অধ্যক্ষ মহোদয় অসমত আমি গ্ৰোথ আনিবই লাগিব আজি ৰিজাৰ্ভ বেংকে কৈছে যে আসাম ইজ দ্য ফাষ্টেষ্ট গ্ৰোয়িং ষ্টেট আমি গ্ৰোথ আনিবই লাগিব জাগিৰোডত এটা সেমিকন্ডাক্টৰ মোৰ ভোক নপলে টাইৱানত সৰু প্ৰদেশ এখনত গোটেই বিশ্বৰ সেমিকন্ডাক্টৰ টাইৱানৰ পৰা যায় আমি কিয় কল্পনা কৰিব নোৱাৰো যে জাগিৰোড আমাৰ ভৱিষ্যতৰ টাইৱান হ'ব আজিতো প্ৰশ্ন আহিব লাগিছিল যে এটা সেমিকন্ডাক্টৰ আপুনি আনিলে বাৰু দ্বিতীয়টো কেতিয়া আনিব তেতিয়াহে মোৰ ভাল লাগিলহেঁতেন যে নহয় আমি পৰিৱৰ্তন হৈছো আমাক উন্নতি লাগে অধ্যক্ষ মহোদয় অসমৰ উন্নতিক বিৰোধিতা কৰা সকলক মই এটা বাৰ্তা পঠাব খোজো অহা 5টা বছৰত আমি অসমৰ বাবে ধুমুহাৰ দৰে কাম কৰিম আপোনালোকে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিব অসমৰ ৰাইজৰ আশীৰ্বাদত সেই বাধাৰ প্ৰাচীৰ আমি ভাঙি চিঙি শেষ কৰি দিম আৰু অধ্যক্ষ মহোদয় প্ৰত্যাহ্বানৰ বাবে আমি ভয় নকৰো প্ৰত্যাহ্বানৰ মাজতো মথাউৰিৰ ওপৰত কি হ'ব আমাৰ সমষ্টিৰ ৰাস্তাও হ'ব আমাৰ স্কুলো হ'ব নিবনুৱা যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব অসমৰ অশ্বমেধৰ ঘোঁৰা ইয়াক ধৰি ৰাখিব পৰা নাযায় অধ্যক্ষ মহোদয় ৰাইজে উত্তৰ দিলে 102 জন বিধায়কেৰে ৰাইজে আমাক আশীৰ্বাদ দিলে যে এতিয়া কাম কৰক আৰু কাম কৰাৰ কাৰণে আমি ভোট দিছো আৰু অধ্যক্ষ মহোদয় নিশ্চিতভাৱে ৰাইজৰ আশীৰ্বাদৰ নিৰ্মালী আমি শিৰত লৈ অসমৰ ৰাইজৰ বাবে কাম কৰিম অসমৰ ৰাইজক আগুৱাই লৈ যোৱাৰ বাবে আমি নিজক আকৌ এবাৰ সমৰ্পণ কৰিম বিধায়ক সকললৈ মোৰ 3টা 4টা পৰামৰ্শ আছে অধ্যক্ষ মহোদয়
অসমক আমি কণী মাছ আৰু মাংসৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰি তুলিব পাৰোঁ সিন্ডিকেট শব্দটোৱে নোহোৱা হৈ যাব অধ্যক্ষ মহোদয় শ্ৰীৰামপুৰ দি এইবিলাক আহিবই নালাগে সিন্ডিকেট শব্দটো নোহোৱা কৰাৰ একমাত্ৰ উত্তৰ হৈছে আত্মনিৰ্ভৰ অসম যেতিয়া অসম আত্মনিৰ্ভৰ হ'ব ৰাজ্যত বাহিৰৰ পৰা একো সম্পদ আহিব নোৱাৰিব মই অনুৰোধ কৰিম যে সৰুকৈ হলেও আত্মনিৰ্ভৰশীলতাৰ কেইটামান অনুষ্ঠান আমি আমাৰ সমষ্টিত গঢ়ি তুলিব লাগে 50,000 কণী উৎপাদন অমৃত সৰোবৰ দৰে আঁচনিৰ জৰিয়তে মাছৰ ওপৰত আত্মনিৰ্ভৰ গাহৰি পালনৰ জৰিয়তে আত্মনিৰ্ভৰ প্ৰতিটো বিধায়কে আমি যেনেকৈ আত্মনিৰ্ভৰ অসমৰ কথা কৈছো আমি কথা পাতো আমি কেনেকৈ আত্মনিৰ্ভৰ ৰঙিয়া বনাব পাৰোঁ আমি কেনেকৈ আত্মনিৰ্ভৰশীল তামুলপুৰ আমি কেনেকৈ আত্মনিৰ্ভৰশীল কলিয়াবৰ আত্মনিৰ্ভৰশীল কমলপুৰ আত্মনিৰ্ভৰশীল সোণাৰী আত্মনিৰ্ভৰশীল মাৰ্ঘেৰিটা বনাব পাৰোঁ আমাৰ সমষ্টিলৈ 1 লিটাৰ গাখীৰো বাহিৰৰ পৰা নাহিব দুগ্ধ সমবায় সমিতি কৰিম অখিল গগৈ ডাঙৰীয়াই কৈছে আমি 6 নম্বৰত হয় অধ্যক্ষ মহোদয় একেলগে এটা প্ৰতিযোগিতা কৰোঁ যে আমুলক আমি পৰাজিত কৰিম আৰু আমি 1 নম্বৰত যাম দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত আজি আমুলে যদি ডেইলি 80 লাখৰ পৰা 1.5 কোটি লিটাৰ গাখীৰ উৎপাদন কৰিব পাৰে আমি অসমত অন্তত 50খন নিত্যানন্দ কেনেকৈ গঢ়ি তুলিব নোৱাৰো ডেফিনেটলি আমি পাৰিম অধ্যক্ষ মহোদয় মই আশা কৰিম যে আত্মনিৰ্ভৰ ভাৰত আত্মনিৰ্ভৰ অসম আৰু মোৰ আত্মনিৰ্ভৰ সমষ্টি মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা গাখীৰ নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা কণী নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা মাছ নাহিব মোৰ সমষ্টিত কাখৰ সমষ্টিৰ পৰা আলু নাহিব সবজি নাহিব একো নাহিব সব মোৰ সমষ্টিত নিৰ্মাণ হ'ব মই আমাৰ যুৱ বিধায়কসকল আন সকলোকে আত্মনিৰ্ভৰ সমষ্টিত এই প্ৰতিযোগিতালৈ আহ্বান জনাম চৰকাৰৰ পৰা যি সহায় লাগে আমি নিশ্চিতভাৱে সহায় কৰিম বিধায়কসকলক অনুৰোধ কৰিম চৰকাৰৰ উন্নয়নমূলক আঁচনিৰ বাবে প্ৰয়োজনীয় ভূমি চৰকাৰৰ ভূমিটো নাই ৰাইজৰ পৰাই ল'ব লাগিব ৰাইজে উচিত মূল্য পাব ৰাইজে অংশীদাৰিত্ব পাব আমি যাতে আঁচনি আহিলে ৰাইজৰ সহযোগিতাৰ পৰিৱেশ এটা নিৰ্মাণ কৰিব পাৰোঁ অহা 5 বছৰ আমাৰ বাবে ক্ৰুচিয়েল হ'ব বিগত 5 বছৰত আমি এটা পৃষ্ঠভূমি নিৰ্মাণ কৰিলোঁ অহা 5 বছৰত আমি যদি আগুৱাই যাব বিচাৰো আমি আৰু দুগুণ কাম কৰিব লাগিব মই প্ৰতিজন সমষ্টিৰ পৰা সহযোগিতাৰ বিনম্ৰ প্ৰাৰ্থনা কৰিলোঁ অধ্যক্ষ মহোদয় আমাৰ অসমত জিলাই জিলাই মেডিকেল কলেজ হ'ব কিন্তু মোৰ জিলাৰ ল'ৰা ছোৱালীয়ে সেইখন মেডিকেল কলেজত পঢ়িবনে নাই গোৱালপাৰাত মেডিকেল কলেজ হ'ব ক'ৰ ল'ৰা ছোৱালীয়ে পঢ়িব ধেমাজিত মেডিকেল কলেজ হ'ব ক'ত মেডিকেল কোন ল'ৰা ছোৱালীয়ে পঢ়িব মইতো বিচাৰো ৰাইজে কয় যে আমাৰ সমষ্টিৰ চাকৰি আমাৰ ল'ৰাই পাব লাগিব মইতো বিচাৰো সেই আন্দোলনটোক আৰু সক্ৰিয় কৰক যে মোৰ জিলাৰ ল'ৰাইহে মোৰ মেডিকেল কলেজত পঢ়িব কিন্তু সেই আন্দোলনটো ৰাস্তাৰ আন্দোলন নহয় সেই আন্দোলনটো শিক্ষাৰ আন্দোলন হ'ব লাগিব আমি যুৱ আয়োগ গঠন কৰিছোঁ আমাৰ সমষ্টিত কেনেকৈ আমি মেডিকেলৰ বাবে ল'ৰা ছোৱালীক ট্ৰেইনিং কৰিব পাৰোঁ ইঞ্জিনিয়াৰিঙৰ বাবে IITৰ বাবে ট্ৰেইনিং কৰিব পাৰোঁ এইমছৰ বাবে ট্ৰেইনিং কৰিব পাৰোঁ UPSCৰ বাবে ট্ৰেইনিং কৰিব পাৰোঁ প্ৰতিজন সমষ্টিৰ বিধায়কে এই ক্ষেত্ৰত নিজৰ কন্ট্ৰিবিউশন আগবঢ়াওক কাৰণ আমি অসমৰ ভাগ্য
পৰিৱৰ্তন কৰিবই লাগিব অধ্যক্ষ মহোদয় আজি কৈছে যে 30% ৰাজ্য চৰকাৰৰ পুঁজি অধ্যক্ষ মহোদয় কোন মুখ্যমন্ত্ৰীয়ে নিবিচাৰে যে 100% ৰাজ্য চৰকাৰৰ পুঁজি হওক কোন মুখ্যমন্ত্ৰীয়ে নিবিচাৰে কিন্তু দুৰ্ভাগ্যৰ পৰা সৌভাগ্যলৈ এই যাত্ৰাত আমি সকলোৱে সহযোগিতা কৰিব লাগিব মইতো দুখ পাওঁ যে প্ৰতি মাহৰ 10 তাৰিখে কেন্দ্ৰ চৰকাৰৰ পৰা টকাটো নহালৈকে আমি কৰ্মচাৰীক দৰমহা দিব নোৱাৰিছিলোঁ আজি অন্তত সেই বদনাম আমাৰ মূৰত নাই আজি আমি নিজৰ দৰমহা কেইটা নিজে দিব পাৰোঁ পেনশন কেইটাও আমি নিজে দিব নোৱাৰোঁ যেতিয়ালৈকে 10 তাৰিখে মোদী ডাঙৰীয়াই টকা নপঠায় আমি পেনশন কেইটাও দিব নোৱাৰোঁ কিন্তু আমাৰ পূৰ্বপুৰুষসকলে কৈ গৈছিল সকলো আছিল সকলো আছে নুবুজু নলওঁ গম আমাৰ সকলো আছে অধ্যক্ষ মহোদয় মাত্ৰ আন্দোলন বিপ্লৱ বাধা এইবিলাকৰ পৰিৱৰ্তে এটা প্ৰগতিশীল আধুনিক আৰু নিজৰ ঐতিহ্যৰ ওপৰত বিশ্বাস থকা এটা শক্তিশালী জাতিলৈ আমি ৰূপান্তৰ হ'ব লাগিব অধ্যক্ষ মহোদয় মই বিশ্বাস কৰোঁ এই বিধানসভাই এখন আত্মনিৰ্ভৰ অসমৰ যাত্ৰা আৰু দ্য ষ্টেণ্ডাৰ্ড অফ ডিছকাশ্যন আজি ইয়াত আহিব লাগিছিল অধ্যক্ষ মহোদয় মই বিচাৰোঁ অন্ধ্ৰপ্ৰদেশ বিকাম নিউ হাব অফ কোৱাণ্টাম কম্পিউটাৰ আমাৰ বিধানসভাত প্ৰশ্ন আহিব লাগিছিল যে ৰাজ্য চৰকাৰে এই দিশত কি কাম কৰি আছে হাইড্ৰজেনৰ ট্ৰেইন চলি আছে আমি ইয়াত আলোচনা কৰিব লাগিছিল এদিন অন্তত কোনোবা এজন বিধায়কে ক'ব লাগিছিল যে সেমি কণ্ডাক্টৰটো শুনি আছোঁ এইটো গোটেই প্ৰচেছটো এটা ভাল বক্তব্যৰে বুজাই দিয়কচোন যাতে আমিও তাত সহযোগিতা কৰিব পাৰোঁ আজি অৰুণাচলত যদি আগবাঢ়ি গৈছে আমি কেনেকৈ আগবাঢ়িব পাৰোঁ পশ্চিমবংগ উৰিষ্যাত বহুতবিলাক আজিকালি পৰ্টেল আছে মোৰতো দুখ লাগি থাকে উৰিষ্যাত প্ৰতি সপ্তাহতে 10,000 কোটি টকা বিনিয়োগৰ স্বাক্ষৰ হয় মোৰ ৰাতি টোপনি নাহে 2টা বজাত মই চিফ ছেক্ৰেটাৰীলৈকে এইবিলাক হোৱাটছআপবিলাক টুইটবিলাক পঠাই দিওঁ এই মাত্ৰ যোৱা মাহত মাত্ৰ অধ্যক্ষ মহোদয় বিদেশী কোম্পানী এটাৰ লগত আদানীয়ে উৰিষ্যাত 1 লাখ কোটি টকা বিনিয়োগৰ এটা চুক্তিত স্বাক্ষৰ কৰিলে এটা না আন্দোলন না হুলস্থুল 1 লাখ কোটি টকা যদি বিনিয়োগ হয় সেইখন ৰাজ্যৰ জিডিপি উইল বি ইনক্ৰিজ বাই 2%। মইতো ৰাতি এইবিলাকে চাই থাকোঁ 2টা-3টালৈকে ক'ত কিনে ক'ত কি কোনে কি আমাৰ ইনভেষ্টমেণ্ট আনিলে আমাৰ দৃষ্টিভংগীৰ পৰিৱৰ্তন হ'ব লাগিব বিধানসভাত যদি ভাবোঁ যে নহয় কৰবাৰ পৰা টকা আহে টকা ক'ৰ পৰা নাহে টকা যেনেকৈ পৰিয়ালত পিতৃয়ে শ্ৰমেৰে উপাৰ্জন কৰি ঘৰলৈকে টকা আনে তেনেকৈ এখন ৰাজ্যটো ৰাজ্যৰ জনসাধাৰণে কপালৰ ঘাম মাটিত পেলাই ৰাজ্যলৈ পুঁজি আনিব লাগিব সব লাগে আমাক কিয় নালাগে দলং লাগে বাঁহৰ দলং পকী হ'ব লাগে কাঠৰ দলং হ'ব লাগে PM ডিভাইন হ'ব লাগে নেচিত পাব লাগে বিশ্ববিদ্যালয় পাব লাগে থানা পাব লাগে সাৰ্কুল পাব লাগে আমাক সকলো পাব লাগে কিন্তু আমাৰ ৰাজ্যখন যদি বিকাশ নহয় সূৰ্যই যদি গৰম দি ৰ'দ দি নদীৰ পানী শোষণ কৰি নলয় তেতিয়াহ'লে মানুহে কেতিয়াও বৰষুণ নাপালেহেঁতেন সূৰ্যৰ গৰমত আমি কষ্ট পাওঁ কেতিয়াবা সূৰ্যক গালিও পাৰোঁ কিন্তু গৰম এই কাৰণে হয় সূৰ্যই জানে খেতি পথাৰৰ কাৰণে মোক এতিয়া পানী দিব লাগিব আৰু সেই কাৰণে পানী শোষণ কৰিলে যায় মেঘৰ সৃষ্টি হয় মেঘে আকৌ বৰষুণ দি আমাৰ পৰা লৈ যোৱা পানী আমাকে উভতাই দিয়ে দিস ইজ দ্য সাৰ্কুলেশ্যন ৰাইজে বিকাশৰ ৰাস্তা পোনাব লাগিব বিকাশ ৰাজ্যত হ'ব লাগিব আৰু লক্ষ্মী যেতিয়া ৰাজ্যত প্ৰৱেশ কৰে তেতিয়াহ'লে তাত দৰিদ্ৰতা থাকিব নোৱাৰিব অধ্যক্ষ মহোদয় মই আশা কৰোঁ আমাৰ ৰাজ্যত
14% এতিয়া দৰিদ্ৰতা আছে বাই নেক্সট 5 years মোৰ লক্ষ্য হৈছে to brought it down to 5%, যাতে মাত্ৰ 5% আমি দৰিদ্ৰতাৰ তলত জনসাধাৰণক ৰাখিব পাৰোঁ। প্ৰত্যেকজন ল'ৰা ছোৱালীয়ে যাতে স্কুল কলেজলৈকে যাব পাৰে, প্ৰত্যেকজন যুৱক যুৱতীয়ে নিজৰ আশা আকাংক্ষা আমাৰ ৰাজ্যখনতে পূৰ্ণ কৰাৰ সুযোগ সুবিধা পাব পাৰে। আমাক এনেকুৱা এটা নালাগে ফ্লাইঅভাৰখন হ'লে গছ কাটা, আজিকালি গছ কাটিব নালাগে অধ্যক্ষ মহোদয়। মোৰ ঘৰৰ সন্মুখত মই নিজে এটা পৰিকল্পনা কৰিছিলোঁ, মোৰ ঘৰৰ সন্মুখত মই 100ডাল গছ ডাঙৰ কৰিছোঁ অধ্যক্ষ মহোদয়। গোটেইকেইডাল গছ মই এটা জাগাৰ পৰা উঠাই আনি ইয়াত বনাইছিলোঁ। আমাৰ মনটো বিকাশ কৰিব লাগিব যে চৰকাৰক ক'ব লাগে যে কাটা নাকাটা নহয়, আপোনালোকে ক'ত ট্ৰেন্সলোকেশ্যন কৰিব কওক। কাটাৰ দিন গ'লগৈ। যদি আমাৰ জীৱন এইটো হয় যে প্ৰথমতে উৰণীয়া সেতু কৰিব নিদিম, উৰণীয়া সেতুখন হ'ব, তাৰপিছত ক'ত ফটো আঁকিব দিম তাৰ কাৰণে চৰকাৰৰ লগত কাজিয়া কৰিম। তে প্ৰথম দিনাই ক'ব লাগিছিল যে আমি ফটো আঁকিম, উৰণীয়া সেতুখন এনেকৈ বনাওক যাতে সেইখন আমি আৰ্ট গেলাৰীলৈকে ৰূপান্তৰ কৰিব পাৰোঁ। আমি তেনেকুৱাই ডিজাইন কৰিলোহেঁতেন যদি উদ্দেশ্য সেইটোৱে আছিল। তাৰমানে এচাম মানুহ আছে য'ত ত'ত যেনেকৈ নহয় ক'ৰবাত কিবা এটা লগাই থাকিব খোজে। অধ্যক্ষ মহোদয়, চৰকাৰ কঠোৰ হ'ব, কাৰণ এইখন চৰকাৰে অজস্ৰ ৰাইজৰ আশীৰ্বাদ লৈ শাসনলৈ আহিছে। আমি অসমক উন্নতিৰ পথত লৈ যাবই লাগিব। আৰু এইকাৰণে এই সদনৰ জৰিয়তে মই এটা বাৰ্তা পঠিয়াব খুজিছোঁ যে উন্নয়নৰ বিৰুদ্ধে যিসকলে মাত মাতি অসমখনক পিছুৱাই লৈ যাবলৈ চেষ্টা কৰে তেওঁলোকৰ লগত আমি কেতিয়াও কম্প্ৰমাইজ নকৰোঁ। আমি আহ্বান জনাম হাতে হাত ধৰি অসমক ভাৰতৰ এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্যলৈ ৰূপান্তৰ কৰা যাত্ৰাত আমাৰ সহযোগী হওক। আৰু এনেকৈয়ে আমি ৰূপান্তৰৰ ইতিহাস লিখিম, আমি নতুন অসমৰ ইতিহাস লিখিম। ধন্যবাদ অধ্যক্ষ মহোদয়। ধন্যবাদ মুখ্যমন্ত্ৰী ডাঙৰীয়া। এতিয়া বাজেটৰ ওপৰত বক্তব্য ৰাখিব বিজয় গুপ্তা ডাঙৰীয়া। 4 মিনিটৰ ভিতৰত আমি ইয়াৰ মাজতে একাষাৰ কথা কৰিলোঁ। 1 মিনিট, আমাৰ যিহেতু ভালেকেইগৰাকী আমাৰ বিধায়ক আছে, মন্ত্ৰী ডাঙৰীয়াৰো ৰিপ্লাই আছে, গতিকে